নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমি দৰবাৰ এটা বিশেষ কাৰণত বিশেষ স্থানত অনুষ্ঠিত কৰিছোঁ। বৰ্তমান মই উপস্থিত আছোঁ এইখন এটা মথাউৰি, এই মথাউৰিৰ ওপৰত। এই মথাউৰি হৈছে পুঠিমাৰী নদীৰ পৰা এই অঞ্চলৰ ৰাইজক ৰক্ষা কৰাৰ কাৰণে মথাউৰি। যোৱা 12 জুলাই নিশা এই মথাউৰি ছিঙি পুঠিমাৰী নৈয়ে সৃষ্টি কৰিছিল ব্যাপক বিভীষিকা তাণ্ডৱ। ইয়াতে ভিডিঅ' জাৰ্নেলিষ্ট বিকাশে দেখুৱাইছে মোৰ সোঁফালে, ইয়াতে আছে এতিয়াও নদীৰ বিভীষিকাৰ চিন আছে। এইখন নদী উফন্দি উঠি নদীৰ পানীয়ে এই সমগ্ৰ মথাউৰি ভাঙি নিছিল। ভাঙি নি ইয়াত ধাইমুই এখন বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু বিস্তীৰ্ণ এলেকা বুৰাই পেলাইছিল। আৰু সেই সময়ত এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তিয়ে আগবাঢ়ি তাৰ পৰৱৰ্তী সময়ছোৱাত মথাউৰিটো তেওঁ চৰকাৰে মেৰামতি কৰালৈ অপেক্ষা নকৰিলে, কাৰণ চৰকাৰৰ কাম আমি সকলোৱে জানো যে কিমান ঢিলা, কিমান সময় লাগে, কিমান পলম হয়। তেওঁ অকলে আগবাঢ়ি আহি তেওঁ এই সমগ্ৰ মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ দায়িত্ব ল'লে আৰু দায়িত্ব লৈ এই মথাউৰিটো পুনৰ নিৰ্মাণ কৰি পৰৱৰ্তী সময়ছোৱাত এই অঞ্চলৰ ৰাইজক বান বিভীষিকাৰ পৰা ৰক্ষা কৰিছে। বৰ্তমান মথাউৰিৰ অৱস্থা অলপ বোকাময় হৈ আছে। যিজন ব্যক্তি বৰ্তমান সংবাদ মাধ্যমৰ শিৰোনামত আছে, যিজন ব্যক্তিৰ কাৰণে এই মথাউৰি পুনৰ নিৰ্মাণ সম্ভৱ হ'ল, এই যিখিনি ছিঙি নিছিল প্ৰায় 150 মিটাৰ পথ ইয়াত পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে ছিঙি নিছিল, সেই ওচৰত তেওঁ মেৰামতি কৰিলে। সেইগৰাকী ব্যক্তি এই অঞ্চলৰ এজন বিশিষ্ট ব্যৱসায়ী উদ্যোগী বনমালী শৰ্মা আছে। বনমালী শৰ্মা ডাঙৰীয়া মই অকণমান মোৰ কাষলৈ মাতিছোঁ। বনমালী শৰ্মা ডাঙৰীয়া আহিছে। মই শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰোঁ আচলতে কি হৈছিল 12 জুলাই নিশা? 12 জুলাই মানে ৰাতি এইটো মথাউৰিটো ভাঙি গ'ল। ভাঙি যোৱাত আমি চব বুৰি গ'লোঁ। 12 তাৰিখ 13 তাৰিখ 14 তাৰিখে আমাৰ কমপ্লিট ডুবি গ'লোঁ আৰু সমগ্ৰ এলেকা। তাৰপিছত মই নিজেই আগভাগ লৈ হাজোৰ SDC ছাৰ আৰু আমাৰ শ্ৰীমান প্ৰিয়া MLA মেডাম আৰু DC ছাৰৰ সন্মতি লৈ এই ৰাস্তা এই মথাউৰিটো নিৰ্মাণৰ কাৰণে তেখেতসকলে পাৰ্মিশ্যন দিলে। নিজে আগবাঢ়ি মই এনেই বিনা পইচাই বান্ধি দিম, বিনা পইচা বান্ধি দিম। মানে শুনিলে আচলতে এজন ব্যক্তি তেওঁ নিজে আগবাঢ়ি আহিছে। আগবাঢ়ি তেওঁ কৈছে যে এই মথাউৰিটো মই ৰাইজৰ মোক 1 পইচা নালাগে, চৰকাৰৰ ধন নালাগে, মই নিজে এই মথাউৰিটো মেৰামতি কৰিম আৰু তেখেতে মেৰামতি দায়িত্ব লৈছিল। এইখন হৈছে বনমালী শৰ্মা। আপুনি এইফালে ঘূৰি দিয়ক অকণমান। এইখন হৈছে এইজন ব্যক্তি, আচলতে আমি সকলোৱে চেলুট দিবলগীয়া ব্যক্তি। আৰু এই ব্যক্তিজনৰ আৰু বহু কাহিনী আছে, আমি দেখুৱাম। কিন্তু তেওঁৰ পৰা প্ৰথম এই কথাটো জানি লওঁ, কিয় আপুনি এই মথাউৰিটো বন্ধাৰ দায়িত্ব ল'লে? এইটো মানে কি, যদি নাবান্ধো মই নিজে তল গ'লো, সমগ্ৰ ৰাইজ আমাৰ হাজোৰ দক্ষিণ পাৰটো গোটেই তলত। যেতিয়া নিজে বাচাৰ কাৰণে মই ঘৰত পইচা থাকি কি লাভ? দামটো বান্ধিব লাগিব, কোনোবাটো বান্ধিব লাগিব। এটা চৰকাৰলৈ অপেক্ষা কৰিলে নহ'ব। মোৰ ফেক্টৰী বন্ধ, চব বন্ধ হৈ গ'ল। গোটেই মথাউৰিটো পৰা ভাঙি পেলাইছিল। এই তাৰ পৰা ইয়ালৈকে ভাঙিছে। এইখিনি একদম পুৰা এটা বিভীষিকা আৰু গোটেই নদীটো সোমাই আছিল। ধামা ধুম লাগি দিনে ৰাতি কাম কৰি অলপতে বান্ধিলোঁ। কিন্তু তাৰপিছতে মাজতে এদিন মানে পানীটো লিক কৰিলে, মানে মাজেদি যিটো ৰিং বান্ধটো আছে আমাৰ লিক কৰে। সেইদিনা গোটেই ৰাতি মানুহ আহি লাগি মিলি গাড়ী দি ঘোঁৰা চব লগাই কোনোমতে ৰাতিপুৱা 10টা বজাত। কোন তাৰিখে এইটো তাৰিখটো কোন তাৰিখ আছিল? মানে 12 তাৰিখে মিনিমাম 15 তাৰিখ নহ'ল নেকি? 15 তাৰিখ হ'ব মানে 12 তাৰিখে মথাউৰি ছিঙিলে। আকৌ আৰম্ভ কেতিয়া কামটো কেতিয়া মানে 12 তাৰিখে ভাঙিল, 13, 14, 14 তাৰিখে আমি আৰম্ভ কৰিলোঁ। পানী পুৰা সোঁত, তাৰ মাজত মাটি প্ৰথমতে ৰিং বান্ধ দিছোঁ আমি। এইফালে বিকাশে দেখুৱাইছে ইয়াত আচলতে তাৰপিছত 4 দিন পিছতে কি হ'ল, পানী বহুত বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ পিছত ৰিং বান্ধৰ মাজেৰে তলেদি পানী লিক কৰিলে। ৰিং বান্ধ বনাই তাৰ ওপৰত মাটি ঢালিছে। মাটি ঢালা নাছিলোঁ তেতিয়ালৈকে, আৰম্ভ কৰিছিলোঁ আৰু ৰাতি হঠাতে পটকৈ লিক হৈ গ'ল। হৈ ইফালৰ পৰা পানী প্ৰেছাৰ খুব বেছি, ইফালে 1.5 মিটাৰ ওখত আছে, ডাউন আছে 1.5 মিটাৰ থাকি পানীটো ওপৰত যি বাগৰিব ধৰিলে হাহাকাৰ লাগি গ'ল। মই ততাতৈয়াকৈ ৰাতিপুৱাই আহি 9টা বজাত গোটেই ৰাতি ইয়াত থাকি মিলি গোটেই ৰাতি একদম থাকি মিলি মানুহ প্ৰায় 150 মান মানুহ লগাই লোকেল মানুহখিনিও ইয়াত গোটেই সহায় কৰি দিছে। দিয়াৰ পিছত ৰাতিপুৱা 10:15 মানত মথাউৰিটোৰ মানে লিংকটো ছিঙি দিছোঁ আৰু মানে বন্ধ হৈ গ'ল পানীটো সম্পূৰ্ণ। তাৰপিছত ধামধুম মাটি দি শেষ কৰি দিলোঁ। আজি এই পৰ্যায় পাইছে আৰু ভাবিব নোৱাৰি। আৰু বনমালী শৰ্মা এজন মইতো কওঁ যে কোটিপতি ব্যৱসায়ী, বিভিন্ন কাম কৰি আছে, বহু লোকক সংস্থাপন দিছে। ইয়াত প্ৰায় 300-400 লোকক সংস্থাপন দিছে। এই ব্যক্তিজনে চৰকাৰৰ সহায় নোলোৱাকৈ নিজৰ পকেটৰ ধন খৰচ কৰি ৰাইজৰ সুবিধাৰ্থে মথাউৰিটো পুনৰ নিৰ্মাণ কৰিলে। আমি দেখিছোঁ এই যিটো মথাউৰি আছে ইয়াত এসময় মানে নদী যেতিয়া বাঢ়িছিলে বাঢ়নি পানী, এই গোটেই মথাউৰিটো ছিঙি নিছিলে। ইতিমধ্যে আমি দেখুৱাইছোঁ নদীয়ে সৃষ্টি কৰা বিভীষিকা, এই বিভীষিকাৰ গছবিলাকৰ পৰা অনুমান কৰিব পাৰি কেনেকুৱা ধৰণৰ বিভীষিকা হৈছিলে। মই এই অঞ্চলৰ এই ওচৰত থকা মানুহ আছে, এইটো নদীখন ছিঙাটো হয়
কি দেখিছিলে সেইদিনাখন 12 জুলাই দিনা 12 জুলাইৰ দিনা দেখোন ভয়াৱহ কণ্ডিশ্যন আমাৰ ইয়াতে হয় একদম আমাৰ মানুহ থাকিবলগীয়া জেগা নাই আৰু আপোনাৰ আমাৰ মানুহখিনি ইয়াতে যথেষ্ট মানুহে লাগিও আছিলে ইয়াতে মাথাউৰি বন্ধৰ কাৰণে ইয়াত চিঙি বুলি গম পাইছিল ইয়াতে চিঙিও বুলি আমি ঠিক তেনেকুৱা কৰি জনা নাছিলোঁ কাৰণ ইতিপূৰ্বে আমাৰ এই অঞ্চলত চিঙাই নাছিলে তেওঁ আমাৰ এই অঞ্চলত যিখিনি ৰাইজ আছিলে আমি দিনে ৰাতি ইয়াতে লাগিছিলোঁ কিন্তু লাষ্ট অন্তিম টাইমত আমি ৰাখিব নোৱাৰিলোঁ তেতিয়া আমাৰ ভাঙিলে আৰু আমাৰ এই বস্তুটো উঠাই লৈ গুচি গ'ল আৰু গোটেই এলেকাই আমাৰ এই অঞ্চলটো গোটেইখিনিয়ে গৈছে কেনেকুৱা সময়ত ভাঙিছিলে মানে মথাউৰিটো আমাৰ মতে মানে 2টামান বজাত বস্তু ভাঙিছে আমি ইয়াতে বান্ধি আছিলোঁ বস্তা মাৰি আছিলোঁ আমিতো গোটেই গাঁৱৰ মানুহ আহি আমি ৰখাব চেষ্টা কৰিছোঁ আমি ৰখাব নোৱাৰিলোঁ এখন 2 নম্বৰ মনাকুচি আমাৰ চুপা কচুৱাৰ পৰি 2 নম্বৰ মনাকুচি চুপা কচুৱাৰ পৰি ঠিক আছে তাৰপিছত আমি মানে বান্ধটো ৰাখিব নোৱাৰাৰ পিছত তাৰমানে আমি আৰু চালেণ্ডাৰ কৰিব লগা হৈ গ'ল তেখেতে আপুনি ভাঙি গ'ল আৰু ভাঙাৰ পিছত আমি আমাৰ ঘৰৰ বস্তু আছিলে আকৌ ওলাব নোৱাৰিলোঁ কিছুমানৰ ঘৰ চৰ ভাঙি গ'ল কিছুমানৰ বস্তু ভাঙি গুচি গ'ল পচন্দ মানে আপুনি ভাবিব নোৱাৰা এনেকুৱা সোঁত বৈছে তাৰমানে আমি মানে দূৰত আছোঁ থাকিলে আমাৰ জীৱটো একবাৰে নাই আৰু আমাৰ এনেই এটা কথা অনুমান কৰিব পাৰি ইয়াত এইটো কিমান নদীখন কিমান আৰু মথাউৰিটো কিমান ওখ তলৰ পৰা প্ৰায় 30-40 ফুট ওপৰত আছে 30 ফুট ওপৰত আছে গতিকে এই বস্তু ইয়াৰ পৰা অনুমান কৰিব পাৰি যে কিমান ফ'ৰ্চত সিফালে উপনদী উঠা নদীয়ে পানী কঢ়িয়াই আহিছিলে এইফালে লৈ গৈছিলে হয় তাৰপিছত আৰু হয় আমি এনেকুৱা পচন্দ ধাৰ পৰিছে মানে গছবিলাক এনেকৈ গৈছে মানে মিনিটতে মানে গছবিলাক ভাঙি লৈ গৈছে তাৰপৰা অনেক বহুত গছ আছিলে আগচাইডে বহুত গছ এইবিলাক আপুনি দেখিছে চাগে এইবিলাক গছবিলাক চব উটুৱাই আনিছে উটুৱাই আনি পেলাই একদম লৈ গৈছে আৰু ভহাই লৈ গৈছে ইয়াতে এটা তাৰ সেই পোষ্ট আছিল কাৰেণ্টৰ পোষ্ট আছিল সেই পোষ্টডালো ছিঙি লৈ গৈছে আচ্ছা বহুত ক্ষতিগ্ৰস্ত হৈছে আমাৰ ইয়াত শান্তি জেগাত আচ্ছা মই বনমালী শৰ্মাই যিটো কাম কৰিলে ইয়াত আপোনালোকৰ ইয়াত মথাউৰি ৰক্ষাৰ কাৰণে আগবাঢ়ি আহিলে এই বিষয়ে কোনে কি ক'ব এই বিষয়ে কি হয় আমি এতিয়া বনমালী শৰ্মাদাক আমি এই অঞ্চলৰ আমি হাজোৰে দক্ষিণ পাৰৰ অঞ্চলটো প্ৰত্যেকে তেখেতক আমি অশেষভাৱে ধন্যবাদ দিওঁ যে আমাৰ এই অঞ্চলত এখেতৰ নিচিনা মানুহ এজন আমি ভগৱান বুলি আমি জ্ঞান কৰিছোঁ এখেতে আমাক যিখিনি ইয়াতে সহায় কৰিছে আমাৰ ভাবোঁ যে এই অঞ্চলত আৰু নাই বুলি ভাবোঁ আমি গতিকে এইখিনি এই বুলি নহয় আগতো এখেতে যথেষ্ট সহায় কৰিছে আৰু এইবাৰ যিখিনি কৈছে যে আমি অন্ততঃ আমি মৰি গ'লেও আমাৰ পিছৰ প্ৰজন্ম এখেতক পাৰিব নোৱাৰিব আৰু কি নাম আপোনাৰ মোৰ নাম পানেশ্বৰ ডেকা ক'ত ঘৰ ঘৰ এইখিনিতে ভাঙাখিনি মূৰ্তি এইখিনিতে আপোনাৰ ঘৰ আছিলে ঘৰ গ'ল মানে ঘৰ নদীয়ে লৈ গ'ল ঘৰ উঠাই লৈ গৈছে তাৰমানে মানুহকেইটা আমি বেলেগ চাইডে দি ওলাই আহিছোঁ কোনোমতে বাচিছে কোনোমতে মানুহকেইটা মানে চকুৰ সন্মুখত গৈছে চকুৰ সন্মুখত গৈছে তাৰপাছত আৰু আমাৰ বনমালী শৰ্মাই এই হেৰি কৰাৰ অৱস্থাই পানী থাকাওঁতে আমাক হেৰিটো বান্ধি দিলে আৰু কিবা কৰি পানী আছে পানী থাকাওঁতে বান্ধি দিছে পানী যায়েই আছে আমিও আছোঁ এটা বস্তা মাৰি থাকাওঁতে আমাৰ আগতে সেই বান্ধ ভাঙো হৈ গৈছে তথাপিতো লাগি আছে এখেতে আৰু একদম ছটা এটা লৈছে অকল দিনে ৰাতি বৰষুণ আহি আছে মাৰি আছে বস্তা মাৰি আছে মানুহ চব মানুহ লাগি আছে আমাৰ কিমান কি গেল লোহাৰ প্লেট পৰ্যন্ত ইয়াত পেলাই দিছিল লোহাৰ প্লেট সেয়াও লৈ গৈছে তথাপিও মানে মাৰিব গৈছে প্লেটটো দিয়াৰ কাৰণে প্লেটটো দিয়ে আপুনি এইখিনি হওক নহয় এই জেগাটোত মানে প্ৰথম যে পানীটো লিক কৰিলে না মই দেখিছোঁ এইটো ভয়াৱহ কথা লগে লগে ঘৰৰ পৰাই মই লোহাৰ প্লেট লৈ আহিছোঁ আনি মাথাউৰিখিনি তলত ৰছী লগাই প্লেট নামাই দিছোঁ প্লেট নামাই দিয়াৰ লগে লগে মানে আৰু পাৰা নাই আৰু তাৰপৰা ধাম ধুম বুলি কিবা বৰষুণ গাড়ী আহিব গাড়ী চাকা শ্লিপ কৰে একে অৱস্থা আজিৰ তাৰপিছত আৰু শেষ ৰাতি পোহৰ হৈ গ'ল যেতিয়া বোলে ৰাতি পোহৰ হৈ গ'ল ৰাতিপুৱা 10টা বজাত ছিঙি গ'ল আৰু ভাঙি গৈছে ধুনীয়াকৈ লিংকটো বান্ধি দিছোঁ আৰু লিংকটো বনালে তাৰপিছত মাতি পেলাইছে তাৰপৰা ধাম ধুম মাতি পেলাই দিছোঁ আৰু পানী আছে তেতিয়া পানী বন্ধ হৈ গ'ল পানী ফালে বন্ধ হৈ গ'ল তাৰ লগে মাতি পেলাই ক্লিয়াৰ কৰি দিছোঁ বাপৰে কি মই সমাধান আপোনাৰ পৰা জানিব বিচাৰোঁ যে তেখেতক দেখিলে কোনে ক'ব তেখেতে বৰ্তমান সুদা ভৰিৰে বোকাত উদ্যোগী ব্যৱসায়ী বুলি কোনে ক'ব এতিয়া আমি আজি যিটো ৰাস্তাত আহিছিলোঁ এই ৰাস্তাটো অলপ সময় পূৰ্বে আমাৰ যথেষ্ট বৰষুণ দিছিলে বৰষুণ দিয়াৰ ফলত ৰাস্তাত মাটি পেলাই থকাৰ কাৰণে যথেষ্ট বোকা হৈ গ'ল আৰু তেখেতে নিজে নামি গাড়ী ঠেলিছে মই দেখি পাইছোঁ মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি কিহৰ কাৰণে এই কামটো কৰিলে কেনেকৈ মানে কিয় মানে কথা কি মই 97 বনাইছিলোঁ আগত 97 বনাইছিলে বনাইছিলোঁ আগত বনাইছিলোঁ আচ্ছা তেতিয়াৰ পৰা মানে ধৰি লওক কথা কি বৰ সহজ কথা নহয় আৰু বৰ সহজ কথা একত্ৰতাভাৱে যদি লাগো বান্ধিব পাৰিম সেইবুলি মই নিজে যেতিয়া পানীৰ তলত গ'লোঁ ৰাইচখন পানীৰ তলত মোৰ ফেক্টৰী চব বন্ধ ধাম ধুম আহি মই মোৰ ফেক্টৰী মানুহ লৈ আহিছোঁ বাহিৰা মানুহ হাজিৰা লগাইছোঁ ইফালে গাঁৱৰ মানুহখিনি মোক অলপ সহায় কৰি দিছে ধাম ধুম লাগি দিছোঁ 7 দিনত পানীটো বন্ধ হৈ গৈছে বন্ধ কৰাৰ পিছত
মাটি পেলাই ফিলিং কৰি আছিলোঁ তাৰপিছত আৰু এটা কিবা কিন্তু হ'ল সেইটো নকওঁ আৰু সেইটো পাহাৰৰ মাটি কটাৰ কাৰণে অলপ গোলমাল লাগিছিল আৰু তাৰপৰা চৰকাৰৰ পক্ষে ক'লে কাটি থাকক আমি কৰিম যি কৰিব লাগে তাৰপৰা কাটি দিলোঁ কিন্তু 4 ঘণ্টা সময় লোকচান হৈছিল মোৰ হওঁতে পানীটো তলেদি লিক কৰিছিল আচ্ছা লিক কৰাৰ কাৰণে আৰু মই কি ক'ম আৰু ধাম ধুম ৰাতি দিনে কৰি হ'ল নাইট কাম কৰি ইয়াত বহি আছোঁ মই বৰষুণত কৰি কামটো কোনোমতে সমাপ্ত কৰিব পাৰিছোঁ আৰু আচ্ছা ইয়াতে মই মহিলা আগৰ পৰা নিছোঁ অকণ আগবাঢ়ি আছোঁ বাইদেউ বাইদেউ কি ক'ব যে এই মথাউৰিটো আপোনাৰ পুনৰ নিৰ্মাণ কৰিলে বনমালী শৰ্মাই আৰু তেখেতে নাহালে হয়তো চৰকাৰৰ কাৰণে ৰখি হ'লে বহুত পলম হ'লহেঁতেন হয়তো আকৌ পিছত পানী আহিছিলে কেনেকৈ বাছিলে আপোনালোকে আমি দাদাক বনাই দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ আৰু আমি এইখিনি সহায় পাম বুলি ভবা নাছিলোঁ দাদা আগবাঢ়ি অহাৰ গতিকে আমি এখানি সহায় পাইছোঁ এইখিনি মোৰেই এফালে এনেকৈ গৈছে এইটো মোৰেই ঘৰ মোৰেই ঘৰ এইটো এই ঘৰ গোহালি ঘৰ গৈছে পানী আহোঁতে মই গমেই নাপাওঁ ছাৰ মই কান্দি একেবাৰে হেৰি হৈ গৈছোঁ এই মই এই প্ৰথম দেখিছোঁ এই প্ৰথম হৈছে মই গমেই পোৱা নাই আৰু কান্দি আটা ভাৰি আৰু মাথাৰি গেলি উঠি আছোঁ মোৰ ভাইটিটো আহি পেলাই অলপ বস্তু উলিয়াই দিছে গেছটো 2খানমান বাচান আৰু বেলেগ একো ওলোৱা নাই বাকী তাৰ আধা গেছি আৰু তাৰপিছত ডাঙৰ সৰু ল'ৰাটো গুৱাহাটীত থাকে আহি পেলাই অলপ পানীতে ভয় নকৰি পেলাই অলপ বস্তু উলিয়াইছি আৰু বেলেগ একো নাই বাকী বহুত বস্তুৱেই গেছি গতিকে আপোনালোকক বনমালী সময় মথাউৰি বনাই দিয়া ভাল পাইছোঁ আৰু বাইদেউ আহক আগলৈ আহক এজনী আৰু এগৰাকী আহক কি ক'ব বাইদেউ কেনেকুৱা সুবিধা হ'ল সুবিধা মানে বনমালী শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদেই দিছোঁ তেওঁ আমাক আমাৰ কচেৰবৰী গাঁৱৰ লগতে আমাৰ হাজো সমষ্টিটোক ৰক্ষা কৰিছে তেওঁ নাথাকা হ'লে হয়তো আমি আৰু বহুত দিনলৈ পানীত ডুবি থাকিব লাগিলহেঁতেন যে আমাৰো ঘৰ সেইটোৱে মোৰো ঘৰ সেইটো কাষে দি গেছি যে পানীত আমিও ঠিক তেনেকুৱাই যেতিয়া মাথাউৰি ভাঙে তেতিয়াও আমাৰ তাৰমানে ল'ৰা তিনিটা আমাৰ দেউতাকেও এই মাথাউৰিতে লাগি আছিল বস্তু বাহিনী আকৌ উলিয়াবাই নৰলোঁ নৰাত মই আৰু তিৰি মানুহটো অকলে কিমান কৰিম তাৰপৰা এই ল'ৰাকেইটাক পেণ্ডেল এটা খুলি দিছিলোঁ এই মাথাউৰিটো নতুনকৈ বান্ধলি আৰু ঘৰত বস্তু বাহিনীখিনি থবাৰ অসুবিধা হোৱাৰ কাৰণে এই মাথাউৰি যে পোনকপণে ভাঙছি সেই তেওঁলোকৰ ঘৰতে থৈছিলোঁ থওঁতে পুৰীয়া পোনকপণে যাই মোৰ পেণ্ডেলৰ বস্তু চস্তু গোটাওতে লৈ গেছি চলিকেইটাৰ এতিয়া পেণ্ডেল মাৰিবাক লাগি যোগাৰে নাই পেণ্ডেল আছিল গোটাইখিনি অতে লৈ গৈছে আকৌ উলিয়াবাই নাপাৰোঁ আমাকো সেই পানী চাবা মানুহে কিবা কানি উলিয়াই দিছে আনকি আমি ভাত ৰান্ধি খাবা গেছ বেকুকেতো আনিব পৰা নাছিলোঁ ঘৰৰ কাষতে ভাঙি দিলে নহয় মানুহগিলা নামি পানীত নামি কিবা কানি আমাকো সেনেকুৱাকৈ মাথাউৰিত আনি দিছে সেনেকুৱাকৈ আৰু আমিও এই পানীৰ দিনকেইটা সেনেকৈ ৰক্ষা পৰিলোঁ আৰু এই ডাঙৰীয়া ছাৰে যদি আৰু এখিনি নকৰিলে হয় বোধহয় আমি বিপদ আৰু আহিছিলে পানীৰ ঢল এতিয়ানো নদী বৰষুণ মাৰিলে পানী আহে যদি এই বান্ধটো নাখিলে হয় আকৌ আমি পানীতে ডুবি থাকিব লাগিল হয় মই বিকাশক কিন্তু আকৌ এবাৰ বিকাশক মই দৰ্শকৰ জ্ঞাত দেখুৱাব খুজিছোঁ ঠাইখিনি অকণমান দেখুৱাব খুজিছোঁ যে এইখিনি ঠাই যদি আপুনি চায় ইয়াৰ পৰা অনুমান কৰিব পাৰি গছ গছনি কিদৰে গৈছে এইফালেদি নদীখন বৈ গৈছিলে আচলতে মথাউৰিটো ভাঙিলে আৰু ভাঙি নদীখন এইফালে সোমাই গ'ল আৰু সন্মুখত যি আছিলে চব ধাহি মেলি লৈ গ'ল এই গছ যিবিলাক আছে এই গছবিলাকে আচলতে সেই নৈখনে 12 জুলাইৰ দুপৰীয়া সময়ত যি তাণ্ডৱ সৃষ্টি কৰিছিলে তাৰ এয়া উদাহৰণ বা সেই তাৰ স্বাক্ষৰ বহন কৰিছে এই গছখিনিয়ে আচলতে এই অঞ্চলৰে তীব্ৰগতি নদীখন বৈ গৈছিল পুঠিমাৰি আৰু সমগ্ৰ বিশাল এলেকা বুঢ়াই পেলালে আৰু এই কামটো এই দুৰ্যোগৰ পৰা মানুহক ৰক্ষা কৰিবলৈ আগবাঢ়ি আছিল এগৰাকী ব্যক্তি বনমালী শৰ্মা আৰু বনমালী শৰ্মা আচলতে অত্যন্ত ইতিবাচক আমি কওঁ যে আমাৰ প্ৰগ্ৰেমটো আচলতে অত্যন্ত ইতিবাচক বিষয় আৰু তেওঁ এজন অত্যন্ত ইতিবাচক মানুহ এতিয়া আমি আহোঁতো আমাৰ গাড়ীখন যেতিয়া ৰাস্তাত ফচিছিলে মথাউৰিত বোকাত ফচিছিলে তেতিয়া তেওঁ কৈছে একো নহয় উলিয়াই লৈ যাম বৰষুণ আহিছে কি হ'ব উলিয়াই লৈ যাম আৰু সেই মানে তেওঁ পানীত বোকাত নামি আমাৰ গাড়ী তেওঁ উলিয়াই লৈ আহিলে এইখিনিলৈকে কি আপুনি মানে এই যে ৰাইজৰ লগত সদায় আগৰ পৰাই আপুনি আছে আপুনি আগৰ পাছত 97টো আহিছিলোঁ মানে এতিয়া মথাউৰি আৰু এটা বনাইছে আপুনি সোণাপুৰত বনাইছোঁ একে সময়তে হৈছে এইটো একে সময়তে মানে এইটো এটা মথাউৰি সেইটো এটা মথাউৰি 12 তাৰিখে এইটো ভাঙিছিল তাতো ভাঙিছিল তোফালে পানী হাজত সোমাই আমাৰ সেইকাৰণে এইটো বান্ধিলে সেইটো যদি নাবান্ধাকে একো কাম নাই কিয় নৰখিলে চৰকাৰৰ কাৰণে চৰকাৰে কেতিয়া বনাই দিব চৰকাৰে বনাই দিব লাগিলেতো আৰু মোৰ 12 বাজি যাব মোৰ কাম নাই আৰু চৰকাৰে বনোৱা গেলে ৰাইজে পানীৰ তলতে থাকিব লাগিল হয় কাৰণ যদি বনমালী ছাৰে যদি বনাই নিদিলে হয় আজি এই পানীৰ তলত এই সমাজখন গোটাই মানে ডুবি থাকিব লাগিল হয় নিখনে অত্যন্ত প্ৰশংসনীয় কাম আচলতে এইজন ব্যক্তি মোৰ চেলুট দিব মন গৈছে আৰু তেখেতে কিমানমান ব্যয় হ'ল আপোনাৰ মথাউৰি নিৰ্মাণ হিচাপটো গোটেই কমপ্লিট হোৱা নাই দুটা মিলি 30 লাখ মান টকা হ'ব দুটা মিলি 30 লাখ মান টকা 30 লাখ মান টকা পকেটৰ ধন খৰচ কৰি ৰাজহুৱা কাম এটা তেখেতে কৰি দিছে আৰু তাৰ কাৰণে তেওঁ কোনো ধৰণৰ স্বীকৃতি বিচৰা নাই চৰকাৰৰ পৰা এক পইচাও বিচৰা নাই চৰকাৰ লিখি দিছে পইচা নালাগে বুলি
কিবা আচৰিত লাগি আছে চৰকাৰক তেখেতে লিখি দিছে চৰকাৰৰ পৰা পইচা নালাগে মই ৰাইজৰ কাৰণে কৰি দিছোঁ আৰু কেতিয়াবা ভৱিষ্যত ৰাজনীতি কৰিব নেকি আপুনি নকৰোঁ মই মোৰ আৰু কিমান বছৰ থাকিম নকৰোঁ ৰাজনীতিৰ কোনো কথা নাই নাই প্ৰশ্নই নাই আজি যিটো সমাজ সেৱাটো বেলেগ বস্তু আৰু ৰাজনীতি আজি মানুহখিনি যিটো মৰম কৰিছে মই যদি কালি ৰাজনীতি কৰিব এই মোক এটা পাৰ্টি ভাল পাব এটা বেয়া পাব নানানটা কথা আৰু এইটো দৰকাৰ নাই এইটো আৰু দৰকাৰ নাই মোক নালাগে মোৰ সমাজক মই উপকাৰ কৰিম মই বাচি থকালৈকে যেতিয়ালৈকে মই থাকোঁ আৰু যেতিয়া মই ৰাজনীতিৰ পথাৰত মই কোনোদিন নানামো মই এইটো প্ৰতিজ্ঞা আমাৰ ফেমিলিত নাই আৰু মেইনলি কথাটো হৈছে বামুণ মানুহ হৈছে কি মন্ত্ৰণাদায়ক ৰজা হ'ব নোৱাৰে এই বামুণ দৰকাৰ নাই ৰজা হৈ লাভ নাই এইটো দৰকাৰ নাই আমি আৰু কথা পাতিম আচলতে আৰু সিটো মথাউৰিও আৰু এটা মথাউৰি তেখেতে পুনৰ নিৰ্মাণ কৰাই দিছিলে সেইটো আমি চাবলৈ যাম আৰু তেখেতে আমি জানো মই তেখেতৰ কাহিনীটো অলপ শুনিছিলোঁ যে একদম জিৰ'ৰ পৰা হিৰ' হৈছে একেবাৰে শূন্য অৱস্থাৰ পৰা আহি আজি পৰ্যায়ে পাইছে তেখেতে আজি 30 লাখ টকা দি এটা মথাউৰি নিৰ্মাণ কৰিব পৰা তেখেতৰ আৰ্থিকভাৱে সচ্ছল হৈছে কিন্তু এটা সময় গৈছিলে যে এসাঁজ খাই এসাঁজৰ তেখেতৰ চিন্তা এনেকুৱা এটা পৰ্যায় আছিলে তাৰ পৰা তেখেতে অত্যন্ত কষ্ট কৰি অত্যন্ত অধ্যৱসায় অত্যন্ত একাগ্ৰতাৰে ব্যৱসায় কৰি আহি আজি এই ব্যৱসায় এই পৰ্যায় পাইছে মই তেওঁক চেলুট জনাইছোঁ আৰু তেওঁৰ জীৱন কাহিনী জীৱন সংগ্ৰামৰ কথা জানিম কিন্তু আমি অলপ আগলৈ চাই লওঁ আৰু ইটো মথাউৰি আমি চাই লওঁ তাৰপিছত আমি আৰু কথা পাতিম দুৰ্গম পথেৰে আমি গৈছোঁ এতিয়া দুৰ্গম পথ অতি দুৰ্গম ভিডিঅ'ত বিকাশে দেখুৱাইছে দুৰ্গম পথ ইতিমধ্যে বৰষুণ দিয়াৰ ফলত ৰাস্তা আৰু অধিক বোকাময় হৈ পৰিছে আৰু সেই পথেৰে আমি ক্ৰমাৎ আগুৱাইছোঁ এতিয়া এই মথাউৰিৰ মাজেদি আমি খন্তেক সময় পূৰ্বে আপোনালোকক দেখুৱালোঁ এইটো 2 নং মনাকুচি গাঁৱৰ যিটো নদীয়ে ভাঙিছিলে পুঠিমাৰী নৈয়ে ভাঙিছিলে সেই ঠাইডোখৰ দেখুৱাইছিলোঁ আৰু এতিয়া আমি আহিছোঁ সোণাপুৰ এইখিনি ঠাইতো পুঠিমাৰী নৈখন এই অকণমান দূৰত আছে এইখিনিৰ পৰা মই ভিডিঅ' জাৰ্নেলিষ্ট বিকাশক অকণমান আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ এইখিনি দেখাইছে নদীখন এইফালে সোমাই আহিলে ইয়াতো নদীয়ে এই মথাউৰি ছিঙি এইটো মথাউৰি মোৰ সোঁফালে মোৰ এই বাওঁফালে এইটো মথাউৰি বিকাশে দেখুৱাইছে মথাউৰিটো এই মথাউৰিটো এটা নতুনকৈ বনোৱা হৈছে এই মথাউৰি ইতিমধ্যে নদীয়ে ছিঙি লৈ গৈছিলে আৰু এই ছিঙি লৈ গৈ মথাউৰি গোটেই সমগ্ৰ বিস্তীৰ্ণ এলেকা বুঢ়াই পেলাইছিলে গোটেই পুঠিমাৰী নৈয়ে দুঠাইত তাণ্ডৱৰ সৃষ্টি কৰিছে এটা হ'ল 2 নং মনাকুচি আৰু এইখিনি হ'ল সোণাপুৰ এলেকা আৰু ইয়াত আমি এইটো বৰ্তমান আমি থিয় হৈ আছোঁ ৰিং বান্ধ এইটো ৰিং বান্ধৰ ওপৰত থিয় হৈ আছোঁ আৰু এই ৰিং বান্ধটো যিজন ব্যক্তিয়ে বনাইছে তেখেত মোৰ লগত আছে আমি তেওঁৰ সৈতে কথা পাতি আছোঁ বনমালী শৰ্মা আৰু শৰ্মা ডাঙৰীয়াই এই বান্ধটো তেখেতে নিজৰ খৰচেৰে বনাই এই মথাউৰিটো পুনৰ নিৰ্মাণ কৰি দিছে আচলতে তেওঁলোকে কৈছে চৰকাৰৰ কাৰণে অপেক্ষা কৰি থকা হ'লে হয়তো আজি প্ৰতি আমি জানো যে চৰকাৰে পূৰ্বৰ যোৱাবাৰৰ বানপানীয়ে যিবিলাক ভাঙিছিল মথাউৰি সেইবিলাক মথাউৰি নিৰ্মাণেই সম্পূৰ্ণ হৈ উঠা নাছিলে এইবাৰ সেইকাৰণে তেওঁলোক আৰু কাৰণ ৰখা নাই তেওঁ নিজৰ পইচাৰে নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই তেখেতে ইয়াত মথাউৰি নিৰ্মাণ কৰিলে আপুনি এই বিষয়ে ক'ব ইয়াত কি হৈছিলে সেইদিনা একেদিনাই হৈছিলে একেদিনাই এইটো গধূলি হ'ল সেইটো দিনত হ'ল হোৱাৰ লগে লগে এইটো গধূলি যেতিয়া হৈ গ'ল হোৱাৰ লগে লগে হাহাকাৰ লাগি গ'ল চাৰিওফালে প্ৰথম দিনত হৈছে এইটো গধূলি হৈছে 8টা বজাত হাহাকাৰ লাগি গ'ল হাহাকাৰ লগাৰ পিছত আৰু উপায়টো নাই ৰাতিপুৱা টাইমত মোক SGC কোৱাত মোৰ ঘৰত 60,000 মান পল ফেক্টৰীৰ বস্তা আছিল চব বস্তা মই মথাউৰিৰ কাৰণে দি দিলোঁ পিছততো যেতিয়া ভাঙি গ'ল মনটো বেয়া লাগিল তাৰপিছত আৰু আপোনাৰ 12 তাৰিখে ভাঙিল চেষ্টা কৰিছিল নোৱাৰিলে মানুহ আছিল মোৰ মানুহ পঠাইছিলোঁ লোকেল মানুহ আহিছিল মই খালি কেৱল বস্তাকেইটা যোগান ধৰিছিলোঁ তেতিয়া ভাঙি যোৱাৰ পিছততো আৰু উপায় নাই তাৰপৰা মই 12 তাৰিখ 13 তাৰিখ 14 তাৰিখ ৰবিবাৰ আছিল সেইদিনাখনি মিটিং কৰি আমাৰ SGC তাৰ লগত মানে মথাউৰিৰ এইটো বান্ধিব পৰা গ্ৰীণ ছিগনেলটো কৰাৰ লগে লগে যে আপুনি গহেত বান্ধক মোৰ ছাৰ মোক পইচা দিব নালাগে কাৰণ মই পানীত বুৰি গ'লোঁ আৰু গোটেই মোৰ গাঁও চৈধ্যাই গোটেই কমপ্লিট উটি গ'ল তাৰপিছত মই আৰু প্ৰশাসনৰ পৰাই তেখেতসকলে মোক টেকনিকেলি অলপমান এডভাইচ দিছিল তেখেতসকলৰ মতে মই এইখিনি কাম কৰিলোঁ তাৰপৰা লগে লগে এই মথাউৰি মাটি ফিলিং কৰি
লগে লগে কাম ক্লিয়াৰ এইটো মথাউৰি কেইদিনত কৰিলে এইটো ধৰি লওক একে সময়তে এইটো 2-3-4 দিনত কৰিছে 7 দিনমান লাগিছে 7 দিন লাগিছে মই বিকাশক আকৌ এবাৰ অনুৰোধ কৰিম এইফালে মোৰ সোঁফালে দেখুৱাব মানে আচলতে নদীখনৰ বিভীষিকাটো সোঁফালে মই দেখুৱাওঁ নদী নাই এইফালে বিকাশে দেখুৱাব নদীখনৰ বিভীষিকাটো এই গছবিলাক যে বাগৰি আছে এইবিলাক দেখিলে গম পায় নদীৰ কিমান দূৰত কিমান প্ৰচণ্ড নদীয়ে তাণ্ডৱ সৃষ্টি কৰিছিলে গোটেই নদী ধাঁহি এইফালে নদীখন সোমাই আহিছিলে এই গছবিলাক বৰ্তমান আছে এই গছবিলাকে নদীখনৰ বিভীষিকাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে আৰু এইজন ব্যক্তি আমি বাৰম্বাৰ কৈছোঁ বনমালী শৰ্মা এই বনমালী শৰ্মাৰ বদন্যতাৰ কাৰণে এই গাঁওবাসী বা এই সমগ্ৰ এলেকা ৰক্ষা পৰিছে আৰু এতিয়া হাজোত আমি দেখিবলৈ পাইছোঁ এই এলেকাত সমগ্ৰ ৰাইজ আচলতে তেওঁৰ প্ৰতি কৃতজ্ঞ আমি বৰ্তমান এই ৰিং বান্ধেৰে আগুৱাই আছোঁ আচলতে আৰু এই ৰিং বান্ধে নদীখন প্ৰথম ৰক্ষা কৰিছে তাৰপিছত মথাউৰিটো নিৰ্মাণ কৰিছে তাৰ মথাউৰিটো মাটি দি পেলোৱাৰ আগতে আপোনাৰ ৰিং বান্ধটো প্ৰথম কৰি দিছে ৰিং বান্ধটো কৰি লগে লগে আৰম্ভ কৰি দিছোঁ লগে লগে ৰখি থাকাত নাই এইখিনি গোটেইখিনি আৰু তাৰ পৰা এইটো ৰিং বান্ধি ৰখি থাকাত নাই আৰু দাম দুম মাটিবিলাক কৰি গৈছোঁ নহ'লে এইটো ভাঙি যাব না এইটো ভাঙি যোৱাৰ লগে লগে কি হ'ব একে যাব একে কথা মই যিমানে তেখেতৰ কাহিনী শুনিছোঁ তেখেতৰ কথা শুনিছোঁ আচৰিত লাগিছে তেখেতে ইতিমধ্যে তেখেতে কেনেকৈ জিৰ'ৰ পৰা হিৰ' হৈছে সেইবিলাক কথা আমি জানিম আৰু তেখেতৰ কেইবাটাও ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত থকা যে আমাৰ যিবিলাক গ্ৰামীণ বৈদ্যুতিকৰণত লগা সামগ্ৰী তেখেতৰ ফেক্টৰী আছে সেই ফেক্টৰীৰ বিষয়ে জানিম আমি এয়া দেখুৱাই আছোঁ আচলতে এই গোটেই এলেকাৰ তেখেতে যিটো পুনৰ নিৰ্মাণ সেই এলেকাত দেখুৱাই আছোঁ আৰু এটা অত্যন্ত প্ৰশংসনীয় তেখেতে কাম কৰিলে ইয়াত আৰু এই কামৰ ফলত এতিয়া বৰ্তমান এই হাজোৰ এটা বিস্তীৰ্ণ এলেকা তাৰপিছত পানী আহিছিলে পানীৰ পৰা ৰক্ষা পৰিলে 3 নম্বৰ পানীটো আছিল তাৰ লগত নোৱাৰিলে ভাঙিব নোৱাৰিলে ভূটান পাহাৰ পৰা নামি অহা পুঠিমাৰী নৈৰ পানীয়ে এই গোটেই এলেকা বুঢ়াই পেলাইছিল কিন্তু দ্বিতীয়বাৰ যে পাছত এই নদী বান্ধ সম্পূৰ্ণ হোৱাৰ পাছত কিন্তু তেওঁলোকে নদীয়ে আকৌ এইখিনি ভাঙিব নোৱাৰিলে সেইকাৰণে পৰৱৰ্তী যিটো বান আহিলে বানত কিন্তু এই অঞ্চলৰ ৰাইজ ৰক্ষা পৰিলে ইয়াৰ কাৰণে আপোনাৰ সংগ্ৰামৰ কাহিনী কথা ক'ব নি আপুনি কেনেকৈ আহিলে মানে মোৰ কথা মই জিৰ'ৰ পৰা অহা বুলি ক'লেতো -0 জিৰ'ৰো সংজ্ঞা আছে -0 মোৰ একোৱেই নাই কিন্তু মই প্ৰথমতে আপোনাৰ দেউতা কি কৰিছিল দেউতা মানে মই 7 বছৰতে মাৰা গৈছে মই মুখখন দেখাই ভালকৈ মনতে নাই আজিলৈকে মায়ে মোক ডাঙৰ বৰ কষ্ট কৰি ডাঙৰ দীঘল কৰিছে তেওঁৰ অনুগ্ৰহত মই যিখিনি পাইছোঁ তাৰপিছত মানে মই খৰ্গেশ্বৰী দেৱী মই যে ক'লোঁ নাৰায়ণ শৰ্মা আৰু নাৰায়ণ শৰ্মা পৰিবাৰে মোক লৈ যায় গুৱাহাটীত এই ITI পঢ়াই তেওঁই মোক গোটেই সংখ্যা এইখিনি মাটি বৃত্তি গোটেইখিনি দি তেওঁ মোক মেইন সংস্থাপন কৰা মানুহ নাৰায়ণ শৰ্মা কি কৰিছিলে তেখেতে মানে হেৰি DC কোৰ্টত মানে হেৰি কৰিছিল তাৰমানে হেৰি মানে চিৰস্থাদাৰ আছিল নেকি তাৰপৰা ৰিটায়াৰমেণ্ট হ'ল তেওঁৰো ভাল ল'ৰা এটা আছে দিলীপ শৰ্মা বুলি পেলাই তেওঁ কটন কলেজৰ প্ৰফেচাৰ কিন্তু তাতে লৈ যাই পেলাই মোক মই জানো যে এইটোৱেই মোৰ শেষ উপায় এটাই মই পঢ়ি পাছ কৰি ওলাব লাগিব গণেশৰ ভিতৰত এইটোৱেই মোৰ মানে শেষ লাষ্ট এটাই মই পঢ়ি পাছ কৰি ওলাব লাগিব আপুনি কি পঢ়া শুনা কি কৰিলে মই পঢ়া শুনা মানে মই 8 পাছ 9লৈকে পঢ়িছোঁ মই মেট্ৰিক পাছ কৰা নাই পঢ়াত মানে খুব এটা ভাল নাছিলোঁ কৈছিলোঁ মই মাইনাছৰ পৰা অহা মানুহ খাবৰে ভাত নাই মায়ে কেনেকৈ ডাঙৰ কৰিলে মোক তাৰপৰা ইহঁতে লৈ যায় মোক এই টেকনিকেল শিক ইয়াতে কি ওলাব সেই শিকাৰ পিছত মই আজিখিনি দেখা পাইছোঁ মই কি ক'ম আৰু মই ITI পাছ কৰিছোঁ মই কৈছোঁ যে আচৰিত লাগিছে এই মানুহজনৰ বিষয়ে জানি তেখেতে 8ম শ্ৰেণীলৈকে পঢ়া শুনা কৰিছিলে তাৰপিছত ITI পাছ কৰিলে কিন্তু তেখেতৰ এতিয়া যিসকল এমপ্লয়ী বহুকেইজন ইঞ্জিনিয়াৰ আছে 4জন ইঞ্জিনিয়াৰ তেখেতে ৰাখিছে তেখেতৰ যিটো কৰ্মবাহিনী আছে বিকম পাছ কৰা ল'ৰা আছে BSc আছে পাছ কৰা মানুহ চব জানা মানুহ তেখেতৰ এই ফেক্টৰী তেখেতৰ এই বিশাল কাৰবাৰ চম্ভালিবৰ কাৰণে তেখেতে যিসকলক তেখেতে সংস্থাপন দিছে বা নিযুক্তি দিছে তাৰ ভিতৰত বহুকেইজন অভিযন্তা আছে বাণিজ্য স্নাতক আছে বিভিন্ন বিষয়ৰ স্নাতক ভাল উচ্চ শিক্ষাধাৰী ল'ৰা ছোৱালী আছে আৰু তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ লগতে এইজন 8ম শ্ৰেণীৰ পাছ আউট ব্যক্তি কিন্তু তেওঁ আচলতে নমস্য এইকাৰণে যে একদম তেওঁক চেলুট দিব লাগিব কাৰণে যে এজন থলুৱা অসমীয়া ব্যৱসায়ী আৰু তেওঁ অসমীয়াত্বৰ কথা কাৰণ তেওঁৰ যিমানখিনি তেওঁৰ এমপ্লয়ী আছে এমপ্লয়ীখিনিৰ মাজত কিন্তু কোনো বাহিৰা মানুহ নাই
চব হয় মানুহ তো অসমীয়া আৰু বেছিভাগ ইয়াৰ গাঁৱৰ অঞ্চলৰ মানুহ লোকেল মানুহ লোকেল বেছিভাগ লোকেল মানুহ লৈ লোকেল মানুহ। তেওঁ এই ব্যৱসায় কৰিছে আমি তেখেতে ফেক্টৰীলৈ গৈ আছে ফেক্টৰী চাম কিন্তু সঁচাকৈ আপুনি মানে কিবা চেলেঞ্জ হিচাপে লৈছিলে গোটেই বস্তু চেলেঞ্জ আৰু কৰিব লাগিব মোৰ কৰ্মই ধৰ্ম যেতিয়া আৰু কাম কৰি যাম ফাক ফুক কাৰোবাৰ নাই মোৰ লগত মই নিজেও ফাক ফুক নাই আনকে যদি কোনোবা ফাক ফুক কৰে গেট আউট মোৰ লগত কাটি কেনেকৈ আপুনি এই ব্যৱসায়টোৰ বিষয়ে কেনেকৈ আৰম্ভ কৰিলে কি কৰিলে আপুনি এইটো ক'লে ITI পাছ কৰিলে পাছ কৰি পেলাই মই 5 টকাত হাজিৰা কৰিছোঁ 5 টকা মানে 150 টকা মাহিলী কাম কৰিছোঁ গুৱাহাটী বিভিন্ন অনুষ্ঠানত ইলেক্ট্ৰিকেলো কামে তাৰপিছত মই হেৰিত গৈছিলোঁ পাছ কৰি উঠাৰ পিছতে অশোক পেপাৰ মিলত গৈছিলোঁ তাত ছমাহমান কাম কৰিছিলোঁ কৰাৰ পিছত কিন্তু তাত ভাত নগ'লি ফেক্টৰীয়ে মাৰা গ'ল সেইটো তাৰপৰা মই গুচি আহিলোঁ গুচি আহি এই অ'টোত ৱাৰিঙৰ কাম কৰোঁ দোকানত কাম কৰোঁ ইলেক্ট্ৰিকেল কামেই কৰিছিলোঁ তাৰপিছত মই লাগ পালোঁ এজন ভৱানী শৰ্মা বুলি আমাৰ জালুকবাৰীৰ SDO আছিল তেওঁ এতিয়া জিয়া মই ৰিটায়াৰমেণ্ট হৈ গৈছে তেওঁ সেই মানুহজনে মোক ক'লে শৰ্মা আপুনি কাম কৰক এই লাইনৰ কাম কৰক পাৰিব আপুনি হাতখন ভাল আপোনাৰ ভৱানী শৰ্মাই মোক লৈ গ'ল লৈ যোৱাৰ পিছত তেওঁ যেতিয়া মোক কামত লগাই দিলে সেই যি লাগিলোঁ আজিলৈকে পিছ পৰি চাব লগা হোৱা নাই আৰু আচ্ছা তেতিয়া আৰম্ভ কৰিলে প্ৰায় কণ্টেক্ট কৰা আৰম্ভ কৰিলে 80ৰ পৰাই আচ্ছা আমি আহি তেখেতৰ নকুচি ঘৰ পাইছোঁ এইজন বনমালী শৰ্মাৰ ঘৰটো ভিডিঅ' জানি বিকাশে দেখুৱাইছে তেখেতৰ এটা ধুনীয়া অট্টালিকা ইয়াত আছে বৰ্তমান যিজন মানুহ অষ্টম শ্ৰেণীৰ পঢ়া শুনা কৰা মানুহ অষ্টম শ্ৰেণীলৈ পঢ়া শুনা কৰি তেওঁ আজি এই সুবৃহৎ ব্যৱসায় গঢ়াৰ লগে লগে খুব সুন্দৰভাৱে তেওঁ এইটো ঘৰ আতুন টুকুৰাকৈ এটা ঘৰ বনাইছে ঘৰ নিৰ্মাণ কৰিছে আমি তেখেতৰ সৈতে কথা পাতি আছোঁ আৰু তেখেতৰ সৈতে কথা পাতি মোৰ আচৰিত লাগিছে যে এনেকুৱা এজন ব্যক্তি যিজনে অধ্যৱসায় একমাত্ৰ অধ্যৱসায় একাগ্ৰতাৰ জৰিয়তে আজি আহি এইখিনি পাইছেহি আৰু এই নকুচিৰ প্ৰত্যন্ত এলেকা এই এলেকাৰ ভিতৰত তেখেতৰ এইটো সুন্দৰ আতুন টুকাৰী এলেকা আৰু মই ইয়াত দেখিছোঁ একদম সুন্দৰ মনোৰম প্ৰাকৃতিক পৰিৱেশ এইখন পাহাৰখন কি বৰম্বৈ পাহাৰ এখন বৰম্বৈ পাহাৰ তাত কিবা মন্দিৰ আছে নেকি তাত বৰম্বৈৰ ওপৰত তাতে মন্দিৰ আছে কিন্তু বৰ বেছি চলাচল নকৰে ইয়াতে আপোনাৰ জন্ম নেকি ইয়াতে মোৰ জন্ম এইটো ইয়াতে আমাৰ অৰিজিন মানুহ ইয়াৰে আচ্ছা তাৰপাছত আপুনি ক'লে যে ASPত প্ৰথম কণ্টেক্ট কৰিব সোমালে ভৱানী শৰ্মা তাৰপৰা যি আৰু তেখেতে সোমাই দিয়াৰ পিছত আৰু মই পিছলৈকে চাব লগা হোৱা নাই গৈ আছোঁ আগবাঢ়ি গৈ আছোঁ তাৰপিছত আপোনাৰ যেতিয়া 2007 চনত যেতিয়া গ্ৰাম্য বৈদ্যুতিকৰণৰ যেতিয়া আঁচনি আহিল অহাৰ পিছত মোৰ ক্ৰেডেঞ্চিয়েলে কভাৰ নকৰে চাওঁচোন কি হ'ল তেতিয়া মোৰ তেতিয়া মানে কৃষ্ণ শইকীয়া বুলি আৰু পণ্ডিত মানে বিপুল শৰ্মা পণ্ডিত তেখেতে ক'লে শৰ্মা আপুনি কাম কৰা ক্ৰেডেঞ্চিয়েল কি আছে লৈ আহকচোন হিচাপ কৰি চাই লাষ্ট টাইমত মোৰ এটা কাম দিব পৰা ওলাল 2.7 আছিল মানে 2,70,00,000 টকাৰ সেইটো কামত যি সোমালোঁ আৰু আজিৰ তাৰিখলৈকে মই পিছটি চাব লগা হোৱা নাই ক্ৰেডেঞ্চিয়েল বাঢ়ি গৈছে প্ৰায় মোৰ এতিয়া 80-100 কোটি টকালৈকে মোৰ ক্ৰেডেঞ্চিয়েল আহি গৈছে এতিয়ালৈকে আচ্ছা ইমান টকাৰ কামো কৰি আছে এতিয়া আপুনি গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিত কি ধৰণৰ কাম কৰিছে মানে বিদ্যুৎ সংযোগৰ কাম লাইনৰ খুঁটা পতা তাঁৰ টানা ট্ৰেন্সফৰ্মাৰ বহোৱা গাঁৱত লাইন দিয়া BPL মানুহ কানেকশ্যন দিয়া সমস্ত কাম আৰু লাইট জ্বলাই দিছোঁ আৰু এনেকুৱা ওলাই আছে যে এই কামটোত বহুত ঠাইত আমি দেখিবলৈ পাইছোঁ যে কামবিলাক ভালকৈ হোৱা নাই সুচাৰুৰূপে হোৱা নাই বহুত ক্ষেত্ৰত কামবিলাক ফাঁকি মাৰিছে এনেকুৱা অভিযোগ আছে ইয়াত আপোনাৰ এলেকাত কেনেকুৱা ফাঁকি মাৰা মানে কেনেকুৱা মই কাম কৰিছোঁ মোৰ নিজৰ মাল আছে মোৰ ফাঁকি মাৰা বস্তুৱেই নাই আপোনাৰ নিজৰ বস্তু আছে মোৰ কাৰোবাৰ ফাঁকি মাৰাকে কাৰোবাৰ মাল নাই মাল দেখা হৈছে সি ফাঁকি মাৰিবই লাগিব মাল নাই সিহঁতৰ কাম দেখাইছে মোৰ আজি নিজৰ পল আছে তাঁৰ আছে এভৰিথিং মেটেৰিয়েলছ মই নিজে গোটাই আমি দেখাই পালে ষ্টৰত চব মালে আছে ফাঁকি দিবলৈকেতো কুৱেশ্যনে নাই লাগাতকৈ বেছি কামেই কৰি দিছোঁ মই এতিয়া বৰ্ডক অষ্টম শ্ৰেণীলৈ পঢ়া শুনা কৰিছে ITI পাছ তাৰপিছত তেখেতে সাধাৰণ ইলেক্ট্ৰিচিয়ানৰ কাম কৰিছিলে আৰু তাৰপৰা দুপত দুপে ওলাই গৈ দুপে ওলাই গৈ তেখেতে আগবাঢ়ি গৈ তেখেতে এতিয়া এই কথা কৈছে যে তেখেতৰ কাৰণ যিখিনি বস্তু লাগে তেখেতক গ্ৰাম্য বৈদ্যুতিকৰণ কি লাগে খুঁটাটো লাগিব আপোনাৰ তাঁৰ লাগিব খুঁটা তাঁৰ সেইবিলাক চব নিজৰ চব নিজে বনালে নিজে কাম কৰিছে গতিকে তেখেতে কামত ফাঁকি দিয়া প্ৰশ্ন মানুহজনে এই কাৰণেই মোৰ ভাল লাগিছে যে তেখেতে কৈছে মই ফাঁকি দিয়াত নাই যিটো কাম কৰিম চিনচিয়াৰলি কৰিম সেইটোৱে কথা আচলতে একাগ্ৰতা অধ্যৱসায়ৰ বলতে আজি বনমালী শৰ্মা আজিৰ বনমালী শৰ্মাৰ পৰিণত হৈছে নহয় জানো একদম ঠিক আছে আমি তেখেতৰ বিষয়ে যিমানে গম পাইছোঁ সিমান আচৰিত আমি এতিয়া তেখেতৰ যিকেইটা ফেক্টৰী আছে তেখেতে কৈছে যে তাঁৰৰ ফেক্টৰীৰ কথা কৈছে পলৰ ফেক্টৰীৰ কথা কৈছে সেইকেইটা ফেক্টৰী চাম আৰু তেখেতৰ সৈতে আৰু কথা জানিম তেখেতে আজিৰ পৰ্যায়লৈ অহাৰ আঁৰত আৰু বহু ব্যক্তিৰ অৰিহণা আছে তেওঁলোকৰ কথা জানিম পৰিয়ালৰ বিষয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ আজি আমি এই হাজোৰ নকুচি অঞ্চলত অনুষ্ঠিত কৰিছোঁ ইয়াত লৈছোঁ মই খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ
আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ হাজোৰ মনাকুছিত। আমি আজি আছোঁ এজন জিৰ'ৰ পৰা হিৰ' হোৱা এজন ব্যক্তিৰ সৈতে, যিজন অসমীয়া উদ্যমী ব্যৱসায়ী, যোনজন ব্যক্তিয়ে একেবাৰে একদম খুব আৰ্থিক অনাটনৰ মাজত দুৰ্যোগৰ মাজত ভুগিছিল। তাৰ পৰা আহি তেওঁ আজি প্ৰতিষ্ঠিত ব্যৱসায়ী। এইবিলাক দেখাইছোঁ তেওঁৰ ফেক্টৰীত উৎপাদিত কিছুমান সামগ্ৰী। মই তেখেতক এবাৰ মোৰ ওচৰলৈ মাতিম। আছে বনমালী শৰ্মা ডাঙৰীয়া। বনমালী শৰ্মা ডাঙৰীয়া, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যিটো ব্যৱসায় যিটো কৰিলে, এতিয়া আমি ইয়াত য'ত আছোঁ এই ফেক্টৰীত আপোনাৰ কেবুল কৰে আপোনাৰ? কেবুল আৰু কণ্ডাক্টৰ দুটাই বনাওঁ। কেবুল কণ্ডাক্টৰ দুটা বনাওঁ। ইয়াত এইটো কি বনাই আছে? এইটো মানে ট্ৰেন্সফৰ্মাৰৰ ওপৰত লাগে ডিউ ফিউজ। এইটো আমি ধৰি এছেম্বলিং কৰোঁ। মালখান্দিটোত খুৰজাৰ পৰা আনিছোঁ আৰু কলকাতাৰ পৰা আনিছোঁ, আমি ইয়াত এছেম্বলিং কৰি লৈছোঁ। মই নিজে আচলতে আচৰিত হৈছোঁ। হাজোৰ মনাকুছি এলেকাত, এইটো মনাকুছিয়ে কয়, নকুছি বুলি কয়। নকুছি এলেকাৰ ভিতৰত গাঁৱত এইটো যিটো ফেক্টৰী, আপুনি সঁচাকৈ চাবলগীয়া যে এটা বৃহৎ ফেক্টৰী, আৰু আমাৰ এজন অসমীয়া উদ্যোগী ব্যৱসায়ীয়ে এই ফেক্টৰী আৰম্ভ কৰিছে। আৰু ইয়াত আপোনালোকে কি উৎপাদন কৰে? আপোনালোকে মানে আমি ডিউ ফিউজ বনাওঁ, আৰু ডিউ ফিউজ ইউনিট বুলি কয়, আৰু আপোনাৰ গেং অপাৰেটিং চুইচ ভিতৰত আজি বনোৱা নাই, সেইটো বনাওঁ। আৰু কেবুল মানে এবি কেবুলটো বনাওঁ, আৰু মানে ট্ৰিপল AC কণ্ডাক্টৰ বনাওঁ, আৰু ACSR কণ্ডাক্টৰ বনাওঁ। মানে ইলেক্ট্ৰিকৰ যিবিলাক বস্তু লাগে সেই বস্তুৰ প্ৰয়োজনীয় গোটেইখিনি বনাওঁ। মই বিকাশে দেখুৱাই আছে। আৰু এইটো মূলতঃ কেবুল, আপোনালোকে মানে কেবুল যিবিলাক আহে, মেইন কেবুলটো মানে ক'ত কেনেকৈ ভৰাই এইবিলাক কি? এইবিলাক মানে ধৰি লওক আমাৰ আজিকালি মানে যে দীনদয়াল উপাধ্যায়ৰ যিবিলাক গ্ৰামীণ বৈদ্যুতিকৰণত BPL কানেকশ্যন দি আছোঁ, তাত যিটো আৰ্থিং পাইপ লাগে, এই আৰ্থিং পাইপটো কাট কৰি পেলাই 6 ফুট কৰি কাট কৰি আমি ছাপ্লাই মানে মানুহক লাইট যোগান ধৰি আছোঁ। তাৰে এইটো কেৱল জমা আছে। এইটো আমাৰ আমি ফেক্টৰীৰ ভিতৰলৈ যাওঁ। ফেক্টৰীৰ ভিতৰত আপুনি আমাক দেখুৱাওক কি হয়। এটা সুবিশাল এটা ফেক্টৰী, এখন নকুছি গাঁও বুলি কৈছে। গাঁৱৰ ভিতৰত এটা ফেক্টৰী, আৰু ফেক্টৰীত আমাৰ ইয়াত যিসকল তেওঁলোকে কাম কৰিছে বা যিসকল ফেক্টৰীত আছে, সকলো থলুৱা লোক এইসকল, আৰু তেওঁলোকক লৈ এটা সুবৃহৎ এটা ফেক্টৰী তেখেতে চলাই আছে। ইয়াত এই আৰম্ভণি পৰা মোক বুজাই দিয়ক, এইখিনি কি বস্তু, কেনেকৈ আহিছে? আমাৰ ধৰক এই যিটো মেটেৰিয়েলছ আহে, আমি হিন্দালকৰ পৰা আনো, আৰু বালকৰ পৰা আনো। এতিয়া বৰ্তমান হিন্দালকৰ ষ্টকটো আছে। এই হিন্দালকৰ মালটো আনি প্ৰথমতে মেটেৰিয়েলছ আমাৰ এই মোটা তাঁৰটো আহে। এই তাঁৰটোৰ পিছত আমি সৰু কৰি লওঁ, পৰ্যায়ক্ৰমে মোক যাক যেনেকুৱা মানে কণ্ডাক্টৰ চাইজত যি মানে তাঁৰটো লাগে আৰু গেছটো, সেইমতে মই মেচিনত সৰু কৰি লওঁ। মেচিনত সোমালে এইটো সৰু কৰি পেলাই এইটো আমি এই সৰু চাইজলৈকে কৰিছোঁ। এই মটাৰ পৰা আহি পেলাই আপোনাৰ সৰু চাইজলৈকে হৈছে। তাৰপিছত আমি যদি এইটো ট্ৰিপল AC কণ্ডাক্টৰ হয়, তেতিয়াহ'লে আমি এইটো ওলাই পেলাই মেচিনত কেৱল এইটো ওলাইছোঁ আমি ইয়াতে, ট্ৰিপল AC যদি হয়। তাৰপিছত আমি এইটো হিটিং চেম্বাৰত লৈ যাম, হিট দিয়াৰ কাৰণে। এই মোৰো ফালে আছে এইটো। এইটো আপোনাৰ মানে এলুমিনিয়াম কণ্ডাক্টৰ, এইটোতো আৰু হিট দিয়াৰ ব্যৱস্থা নাই। এইটো ডাইৰেক্ট মেচিনত সোমাই দিছোঁ আমি। মানে আপুনি এইটো মেচিনত দিছোঁ। এইটো মেচিনৰ পৰাই যিমান চাইজৰ মোক কণ্ডাক্টৰ লাগে, যিমান চাইজত বনাওঁতে মোক তাঁৰটো লাগে, এই তাঁৰটো মই এইটো মেচিনত সৰু কৰি লৈছোঁ। আপোনাক মই দেখুৱাম বলচোন চাইজটো। এই সোমাল তাঁৰটো ইফাল দি সোমাই ভিতৰে আহিল, মানে ডাইজ আছে ভিতৰত। সেই ডাইজত মানে বস্তুটো সৰু হৈ লাষ্ট টাইমত আহি পেলাই ববিনত আহি যায়। ববিন এটা আছে, এইবিলাক ববিন, এই ববিন, এইটো ববিন, এইটো শেষ হ'ল, এইটো লগাইছোঁ। আৰু এই ববিন এইটো বস্তু ইয়াত আহিলে, মই ভিডিঅ' জাৰ্নেলিষ্ট বিকাশে দেখুৱাইছে, এই তাঁৰডাল আহি ইয়াত সৰু হৈ আহি ইয়াত আহি ববিনত সোমালে। এইটো ইয়াতে ববিনত সোমাই পেলাই এইবিলাক ববিনবিলাক ইয়াত যিবিলাক আছে, এইবিলাক তাৰে পুনে এইটো কিমান পৰিমাণ এইটো বুলি কয়? তাৰ মাটিত গৰম আছে, এইটো গৰম আছে। ববিন হ'ল, এই ববিন হ'ল এইকেইটা। এইটো প্ৰথম হোৱাৰ কাৰণে হিটটো গৰম হৈ আছে। এইটো অলপ আছে, গৰম আছে এইকেইটা। বগাৰাই লৈ যায় থাকিম, ঘূৰাই লৈ যায় থাকিম। এইটো মই দেখাব অলপ চব না। আমি দেখুৱাই আছোঁ এটা ইণ্টাৰেষ্টিং হেৰি। আমি যিবিলাক ACB যিবিলাক আমাৰ ঘৰলৈ আমি যিবিলাক লাইন অহাৰ আগতে যিবিলাক ৰাস্তাইদি যিবিলাক লাইন যায়, সেই লাইনবিলাকৰ আপুনি দেখিব কেবুলৰ থিকনেছটো কিছুমান পাতল, কিছুমান মোটা। এই মোটা তেওঁলোকে সেই অনুসাৰে যি ধৰণৰ প্ৰয়োজন হয় সেইমতে তেওঁলোকে এই কামখিনি কৰে, নহয় জানো? প্ৰয়োজন অনুসাৰে আপোনাৰ যি লাগে কেবুল সেইমতে কৰে। আৰু আপুনি বৰ্তমান এই যে কেবুল উৎপাদন কৰে, ক'ত চাপ্লাই দিয়ে, ক'ত দিছে? আমাৰ মানে ইলেক্ট্ৰিচিটি বৰ্ডতে হয়, আমাৰ APDCL-তে হয় মেইনলি। APDCL-ত মই নিজে কাম কৰি আছোঁ, আৰু মোৰ নিজৰ কামতে মেক্সিমাম ব্যৱহাৰ হৈ আছে। আচ্ছা, আৰু এইটো কি কৈছে? XLP
ৰ মেটেৰিয়েলছ এইটো চিলভাছাৰ পৰা আহে চিলভাছাৰ পৰা আহে চিলভাছাৰ পৰা আহে KLG কোম্পানীৰ তাৰ পৰা এইটো কি কৰে কামটো ইয়াত এইটো আমি এইটো তাত দেখাই দিওঁ কেনেকৈ দেখা দিছোঁ অলপ লৈ বস্তুটো এইটো হ'ল ৰ মেটেৰিয়েল ইয়াৰ মাজত কলা কলা যে এইটো দেখিছে আপুনি এইটো কাৰ্বন সেইখিনি দিলে কলা পৰি যায় কাম কি কামত ব্যৱহাৰ হয় এইটো মানে এইটো ইনচুলেশ্যন কামত আহে ইনচুলেশ্যন কামত ইনচুলেশ্যন কামত যে মই দেখাওঁ আপুনি ইনচুলেশ্যন কৰি আছে তাৰ ওপৰত কভাৰিং হৈ যায় আছে আচ্ছা এইটো তাৰ বনাই আছে তাৰডাল আহিছে ইয়ালৈ অহাৰ লগে লগে ইফালৰ পৰা ৰ মেটেৰিয়েল আহিছে ইফালে ৰ মেটেৰিয়েল আহিছে এইডাল ইয়াত কেবুল হৈ গ'ল কেবুল হৈ যায় আছে এইটো দেখিছে বিকাশ অকণমান দূৰৰ পৰা দেখালে গম পাব মানে এইফালৰ পৰা তাৰডাল আহিছে এইডাল তাৰ আৰু এইফালৰ পৰা ৰ মেটেৰিয়েলছটো আহি আছে মানে গলি আহি আছে এইফালৰ পৰা তাৰডাল আহিলে আৰু এইফালৰ পৰা ৰ মেটেৰিয়েল আহিলে আহি পেলাই এইডাল কেবুল কভাৰ হৈ গ'ল ইনচুলেশ্যন হৈ ওলাই যায় আছে এইটো ইয়াত এইখিনি কেবুল হৈ গ'ল এইটো ইনচুলেশ্যন হৈ কেবুলৰ কভাৰ হৈ গ'ল আৰু এইডালে মানে গাঁৱলৈ টানিব মই আকৌ এবাৰ কৈছোঁ এই মানুহজনক আচলতে আপুনি এবাৰ ভালকৈ চাই লওক সঁচাকৈ প্ৰশংসনীয় কাম কৰিছে আমাৰ অসমীয়া উদ্যমী ব্যৱসায়ী আৰু তেওঁ অতি কষ্টৰে আমি কৈছোঁ তেওঁৰ কথা মই শুনি পেলাই মই আচৰিত হ'লোঁ যে তেওঁ একেবাৰে জিৰ'ৰ পৰা আজি এই পৰ্যায়লৈ আহিছে আৰু তেখেতে আহি এই সুবিশাল ফেক্টৰী এখন গ্ৰাম্যাঞ্চল হাজোৰ পৰা প্ৰায় কিমান কিলোমিটাৰ ইয়ালৈ হাজোৰ পৰা 7 কিলোমিটাৰ হাজোৰ পৰা 7 কিলোমিটাৰ নিলগৰ এটা এলেকা এটা প্ৰত্যন্ত গ্ৰাম্যাঞ্চল আৰু এই গ্ৰাম্যাঞ্চল তেওঁ স্থাপন কৰিছে ইয়াত আপোনাৰ এমপ্লয়ী কিমান আছে এটা মোৰ ইয়াতে 26 জন আছে ইয়াতে 26 জন আছে ইয়াতে হয় আমাৰ অসমীয়া লোকেল মানুহ হয় এই অঞ্চলৰ লোকেল ল'ৰা তেওঁলোকে তেওঁ শিকাই বুজাই লৈ তেওঁলোকে এই কামখিনি কৰিছে আমি ইয়াৰ পৰা যাম এতিয়া ওলাই পেলাই দেখুৱাম আচলতে ফেক্টৰীত অকল এইখিনি তাৰ উৎপাদন কৰিলে নহ'ব তাৰ গুণগত মানদণ্ড পৰীক্ষা কৰা হয় যদিহে গুণগত মানদণ্ড সেইটো আপ টু দ্য মাৰ্ক নহয় সেইটো ৰিজেক্ট হ'ব পাৰে সেইকাৰণে এইটো গুণগত মানদণ্ড পৰীক্ষা কৰা পৰীক্ষা লেবৰেটৰী আছে লেবৰেটৰী মই দেখাওঁ লেবৰেটৰীত কেনেকৈ হয় এই উৎপাদন যিটো হয় এই উৎপাদন কেনেকৈ পৰীক্ষা কৰে সেয়া আমি চাব যাম হ'ব ছাৰ মই দেখাওঁ এইটো লেবৰেটৰী ইয়াতে লেবৰেটৰী ইনচাৰ্জ আছে কি নাম আপোনাৰ নামটো কি হেমেন শৰ্মা এই গাঁৱৰে হয় কোন গাঁৱৰ নকুচি গাঁৱৰ ইয়াৰ প্ৰশিক্ষণ ক'ত লৈছিলে আপুনি প্ৰশিক্ষণ ইয়াতে লৈছিলোঁ ইয়াতে কৰি বাহিৰৰ পৰা মানুহ আহিছিলে তাৰ পৰা তেনেকৈ শিকি আৰু ইয়াতে বা এইটো কৈছে যে এটা বিশেষতে যে তেওঁ এইখন গাঁৱৰ যিসকল যুৱক আছে তেওঁলোকক লৈ এই ফেক্টৰীটো কৰিছে বিশাল ফেক্টৰী ইয়াত কি হয় কি টেষ্টিং কৰে আপোনালোকে এটা কেবুলৰ আৰু কণ্ডাক্টৰৰ গোটেইখিনি টেষ্টিং কৰা হয় ইনচুলেশ্যনৰ পৰা আদি কৰি আপোনাৰ ৰেজিষ্টেঞ্চ কৰা হয় টেনচিল কৰা হয় হটছেটত আপোনাৰ এলংগেশ্যন কৰা হয় গোটেইখিনি কৰা হয় আচ্ছা এইটো আমি দেখিছোঁ এটা ধুনীয়া লেবৰেটৰী তেওঁলোকে এই লেবৰেটৰী ইয়াত পালে আছে আৰু এইটো এইফালে কি বাওঁফালে এইবিলাক কি এইফালে এইখিনি কি এইটো আপোনাৰ টেনচিল টেষ্ট হয় এইটো কণ্ডাক্টৰ টেনচিল টেষ্ট দেখাব পাৰি আমি চাব পাৰোঁ নেকি কেনেকৈ কৰে নিশ্চয় চাব পাৰিব হয় তেওঁ অকল ফেক্টৰীটো খোলাতে তেওঁ ক্ষান্ত থকা নাই আৰু এই ফেক্টৰীত তেওঁ আমাৰ আহক এইফালে আমাৰ থলুৱা যুৱক যিসকল নিবনুৱা তেওঁলোকক তেওঁ প্ৰশিক্ষণ দি তেওঁলোকক এই ফেক্টৰীত তেওঁলোকে নিয়োজিত কৰিছে বাহিৰৰ পৰা কোনো মানুহ অনা নাই মানুহ মানে প্ৰথমতে শিকাৰ কাৰণে আনিছিলোঁ আনি শিকাই লৈছোঁ আৰু জয়পুৰৰ পৰা মানুহ লৈ আছোঁ আনি শিকাইছোঁ 3 মাহ ট্ৰেইনিং দিছোঁ দি কামটো শিকাইছোঁ আৰু কিবা যদি অসুবিধা হয় তো মাতি দিলে আহি যায় লগে লগে ইয়াতে আচ্ছা এতিয়া ইয়াত ওলাইছে এইটো কি ওলাইছে আৰু এইটো টেনচিল টেষ্ট আমি টেনচিল টেষ্ট ষ্টাৰ্ট কৰিছোঁ এইটো মিনিমাম ব্ৰেকিং লোড এটা থাকে এইটো 0.4 ছিংগল ছিঙিগ'ল 6.9ত ছিঙিছে এইটো থাকিব লাগিছিল একচুৱেলি 4.9 থাকিব লাগিছিল 4.9 লাগে কিন্তু আছে 6.9 ছিঙিছে এইটো বহুত বেটাৰ আছে আচ্ছা সেইটো আচ্ছা আৰু ইয়াত এইটো কাষত কি আছে এইটো আপোনাৰ এইটো কেবল ইনচুলেশ্যন টেষ্টিং হয় মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ আপুনি এই যিটো ফেক্টৰী কৰিলে কিহৰ কাৰণে আপুনি কৰিবলৈ বাধ্য হ'ল মানে কথা কি মই প্ৰথমতে যেতিয়া কৰোঁ মই হ'ল অসমীয়া মানুহটো মাল মানুহ বাকী নিদিয়ে নেতাৰ কাৰণে মোৰ ধাৰণা যে মই নিজে কৰিব লাগিব কামটো নিজেতো লাগি গ'ল আৰু বিশেষ কৰি যিবিলাক বনিয়া আমাৰ কাম অসমত আছে তেখেতসকলৰ ফেক্টৰীত আমাক সোমাব নিদিয়ে কি কৰোঁ কি নকৰোঁ চাব নিদিয়ে মই কি কৰোঁ 1:30 বজাত ফ্লাইটত যাই একদম জয়পুৰত যাই এটা ফেক্টৰী আছিল ৰাজস্থান ট্ৰেন্সফৰ্মাৰ বুলি তাতেই সোমাওঁ তাতে যাই হেমেন্দ সিং বুলি মানুহ এটাই মোক গোটেই বস্তু দেখাই দিছে শিকাই দিছে তাৰ পৰা মই গোটেইখিনি মাল কিনিছোঁ তেওঁ মানুহে পঠাই দিছে তেতিয়া মনটো মোৰ বৰ ভাল লাগিছে এই তাত শিকিব পাৰোঁ মোক অসমৰ
এইকেইটা মানুহ মানে ধৰি লওক বনীয়া যিমানবিলাক আছে ভিতৰত সোমাব নিদিয়ে গেটতে সোমাব নিদিয়ে বাপৰে আচৰিত লাগিছে যে এই মানুহজনক এনেকুৱা যদি মানুহ তেখেতে মই ইতিমধ্যে আৰম্ভণিয়ে কৈ আছোঁ বাৰে বাৰে কৈছে একেবাৰে পইচা নোহোৱাৰ পৰা তেখেতে ব্যৱসায় আৰম্ভ কৰিলে আজি তেখেতক এই যিটো ফেক্টৰী আৰম্ভ কৰিলে ফেক্টৰীটো আৰম্ভ কৰোঁতে তেখেতক অনা অসমীয়া ব্যৱসায়ী যিসকল আছিল তেওঁলোকে কোনো ধৰণৰ লোন দিয়া নাছিলে বা কোনো ধৰণৰ বাকীত কোনো বস্তু দিয়া নাছিলে বাকীত মালিলে কেনেকৈ কৰে সেইটোও দেখুওৱা নাই গতিকে তেওঁ ইয়াৰ পৰা ৰাজস্থানলৈ গৈ তাত কামটো শিকি আহি তাত আহি ইয়াত আহি এই বিশাল ফেক্টৰী প্ৰতিষ্ঠা কৰিলে এটা প্ৰত্যাহ্বান হিচাপে প্ৰত্যাহ্বান মই পাছ কৰি গৈছোঁ প্ৰত্যাহ্বানত চেলেঞ্জ কৰিছোঁ ভগৱানৰ কৃপাত মই মানে উদ্ধাৰ এইটো কিমান টকা ফেক্টৰী এইটো ফেক্টৰী এইটো মোটামুটি আজি তাৰিখত ৰ মেটেৰিয়েলছ লৈ পেলাই 15 কোটি মান আছে এতিয়া 15 কোটি টকাৰ ফেক্টৰী তেখেতে আহি প্ৰতিষ্ঠা কৰিছে আৰু মই সেইটো কথা মানে গৰ্ববোধ এইটো কাৰণে হৈছে যেন এজন অসমীয়া ব্যৱসায়ী তেওঁ নিজৰ ভৰিৰ ওপৰত থিয় হৈ আজি অনা অসমীয়া ব্যৱসায়ীসকলক প্ৰত্যাহ্বান দি আছে অসমত আৰু আছে ফেক্টৰী কিন্তু সেই ফেক্টৰী বেছিভাগে অনা অসমীয়া ব্যৱসায়ৰ দখলত অসমীয়া নাই আৰু অসমীয়া অসমতে নাই অসমৰ থলুৱা মানুহৰ নাই তেওঁ সেই কথাৰ প্ৰত্যাহ্বানত আজি তেওঁ এই ফেক্টৰী খাৰা কৰিছে আমি ইয়াত দেখুৱালোঁ আমি বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত তেখেতে বনমালী শৰ্মাই আৰু এটা ফেক্টৰী আছে তেখেতৰ এইটো হৈছে গাঁওবিলাকলৈ যিবিলাক আমাৰ লাইটৰ পোষ্ট গৈছে পোষ্ট গৈছে সেয়া নিৰ্মাণ কৰিছে আমি সেইটো তেওঁ কিয় নিৰ্মাণ কৰিবলৈ গ'ল কেনেকৈ কৰিছে সেই বিষয়ে জানিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি আমি বৰ্তমান বনমালী শৰ্মাৰ বাসগৃহত আছোঁ তেখেতৰ পৰিয়ালৰ সৈতে আপুনি আপোনাৰ পৰিচয় কৰাই দিয়ক কোন কোন আছে মোৰ মিছেছ কমলা দেৱী মোৰ সৰু ছোৱালী এইটো ডাঙৰ ছোৱালী কি পঢ়িছে তাই এম এ পাছ কৰিছে ডাবল এম এ কিহত মাছ কমিউনিকেশ্যন আৰু এডুকেশ্যন ডাবল এম এ আচ্ছা এইফালে মই মাছ কমিউনিকেশ্যন মাষ্টাৰ ডিগ্ৰী কৰিছোঁ অসমীয়াত কৰিছোঁ ডাবল এম এ অসমীয়াত কৰিছে আপুনি আচ্ছা আৰু আপোনাৰ জোৱাই ডক্টৰ প্ৰদ্যুৎ শৰ্মা মই জানো তেখেতে আৰ্য বিদ্যাপীঠ কলেজৰ কেমেষ্ট্ৰিৰ প্ৰবক্তা ডক্টৰ প্ৰদ্যুৎ শৰ্মা শৰ্মাৰে কি ক'ব আপোনাৰ পৰিয়ালৰ বিষয়ে ডক্টৰ শৰ্মাৰ মানে বনমালী শৰ্মাৰ বিষয়ে মই যেতিয়াৰ পৰা তেখেতক লগ পাইছোঁ আৰু যেতিয়াৰ পৰা এই ফেমিলিটোৰ লগত জড়িত হৈছোঁ তেতিয়াৰ পৰা মানে তেখেতৰ মই এটা বস্তুৱে ক'ব পাৰোঁ যে তেখেতৰ কথা আৰু কামৰ মাজৰ পাৰ্থক্য নাই যিটো মুখেৰে কয় বা যিটো ধৰণৰ কথা কয় সেইটো কামেই তাত ভিন্নতা নাই গতিকে যিটো মানে সকলো কাম স্বচ্ছ আৰু তেখেতে কৰ্মোদ্যমী তেখেতৰ যিটো মানে উদ্যোগৰ ক্ষেত্ৰত বা কামৰ ক্ষেত্ৰত তেখেতৰ যিটো স্পৃহা বা যেনেধৰণৰ তেখেতৰ দায়িত্ববোধ বা কামৰ প্ৰতি আগুৱাই নিয়াৰ যেনেকুৱা ধৰণৰ তেখেতৰ স্পৃহা সেইটো সজাই শলাগ ল'বলগীয়া মই দমদমা সাহিত্যসভাৰ আপোনাৰ নামটো কি আছিলে মোৰ নাম পংকজ শৰ্মা মোৰ দাদাই হয় আচ্ছা আপোনালোকে তেখেতক এটা বৰ্ণাঢ্য বন্ধুৰে কিবা এটা উপাধি দিছিল মাজতে আমি তেখেতক এই বৰ্তমান যিটো মাথাউৰি যি দুটা মাথাউৰিৰ ভগ্নাৱশেষটো পুনৰ নিৰ্মাণ কৰি আমাৰ বৃহত্তৰ হাজো দমদমা অঞ্চলৰ প্ৰায় 22খনমান গাঁও গোটেইখিনি গাঁৱকে উপকৃত কৰিছে তেতিয়া আমি গোটেইবিলাক সাহিত্য সভাৰ কৰ্মীবিলাকে সমবেত হৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ তেখেতক সম্বৰ্ধনা জনোৱাৰ কাৰণে সম্বৰ্ধনাটো জনালোঁ আৰু তেখেতক আমি এই বন্যাৰ্তৰ বন্ধু উপাধিৰে বিভূষিত কৰিছোঁ ৰাইজে যথেষ্ট মৰম কৰিছে বিভিন্ন ঠাইত দেখিলোঁ আপোনাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আপোনাক ইতিমধ্যে সম্বৰ্ধনা জনাইছে জিলা প্ৰশাসনৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছে কি ক'ব আপুনি ৰাইজৰ এই বৰ আনন্দ কিন্তু মই আচলতে ইমান হ'ব বুলি মই ভবা নাছিলোঁ মই যে বানপানী মাথাউৰি ভাঙিছে বান্ধিব গৈছোঁ মই ৰক্ষা পালোঁ ৰাইজ ৰক্ষা পালোঁ মই ভবা নাই এতিয়া যিটো উদ্যম হৈছে মই এতিয়া পলাই ফুৰিব লগা হৈছে মই ভবা নাই মই মতা মানুহৰ কথা নাই আৰু কোনো মোৰ অভিপ্ৰায় নাই কিবা নাপালোঁ সেই মানুহকেইটা আহি বহি আছে মনটো দুখেই লাগিছে আৰে চালে ইমান কষ্ট কৰিব কি দৰকাৰটো এটা মোৰ কৰণীয় মই কৰি গৈছোঁ আপুনি এইবিলাক কোনো ভাবা মই মুঠে নাভাবো আজি তাৰিখত নাভাবাৰ মই কৈছোঁ তেখেতসকলক আজি আৰু ভৱিষ্যতে যদি এই কাম নকৰে আৰু মোক নালাগে বতা বাহনৰ কথা ভাবা নাই মই ভৱিষ্যতে এনেকুৱা বিপদ হ'লে মই আছোঁ যেতিয়ালৈকে মোৰ সামৰ্থ্য থাকে মোৰ গা যদি মানে বেমাৰ কোনো নালাগে সজ্জাগত হৈ পৰি নাথাকোঁ তেতিয়া মই ৰাইজৰ লগত সদায় কাষত খাৰা হৈ থাকিম মই অসমৰ যিসকল নিবনুৱা ল'ৰা ছোৱালী আছে অসমৰ নিবনুৱা সংখ্যা যথেষ্ট বৃদ্ধি পাইছে তেওঁলোকক উদ্দেশ্যে আপোনাক কিয় ক'ব লাগে নিজৰ মোৰ ক'ব লগা হ'ল খালি কি আজি যিটো চাকৰি নাই মানুহৰ নিজৰ কৰ্মসংস্থান যদি উদ্যোগমুখী হয় কিবা এটা কৰিম বুলি ভাবে মানুহ যদি একাগ্ৰতাভাৱে লাগে কামটো হ'ব কিন্তু চৰকাৰক আশা কৰি মই উদ্যোগ কৰিম উদ্যোগ কৰাৰ লগে যিবিলাক নিয়ম নীতি আছে সেই নিয়ম নীতি কৰিবলগী যায় যদি কোনো মানুহে অসমীয়া মানুহে উদ্যোগ কৰিব নোৱাৰে ক্ষমতা নাই ইয়াত যিখন ভিতৰত যিখন ৰহস্য উদ্যোগৰ ৰহস্য তে মাটিটো
যেতিয়া মাটি মোৰ নিজৰ ঘৰৰ মাটি মেডি মাটিখিনি যেতিয়া নেকি মই ইণ্ডাষ্ট্ৰীলৈকে যেতিয়া মই কনভাৰ্ট কৰিম সেইটো কমচে কম 1-1.5 বছৰমান লাগি যায় 1-1.5 বছৰ লগাৰ পিছত এটা আনএমপ্লয়ড চলিয়ে তাৰ মনটো ভাঙি যায় কাম কৰিব লাগি ইচ্ছা নাথাকে আৰু ইণ্ডাষ্ট্ৰীত ৰেজিষ্ট্ৰেশ্যন কৰি ইণ্ডাষ্ট্ৰীৰ ভিতৰত যিখন নাটক সেই নাটকখনত সোমাই ভৰি দিব লাগি আমাৰ অসমীয়া মানুহ ক্ষমতা নাই নোৱাৰে যোনে পাৰে তাৰ কিবা এটা কৰি আছে সি পাৰিব মই কৰিছোঁ আজি 7 বছৰৰ মূৰত মই আজি কেডি কণ্ডাক্টৰৰ মানে এতিয়াহে 7 বছৰৰ মূৰত মই আজি হেৰি পাইছোঁ চৰকাৰৰ যিটো ছাবচিডিটো আৰু টেক্সৰ যিটো ৰিবেটটো মই এইবাৰহে পাইছোঁ ইমানে পোৱাই নাছিলোঁ কিমান দিন হ'ল 7 বছৰ 7 বছৰ যদি এটা মানুহে 7 বছৰক লাগি যদি ৰখি থাকিব লাগি অসমীয়া মানুহৰ ক্ষমতা নাই যদি চৰকাৰে এই বস্তুটো চৰকাৰৰ দুখ দি নাই চৰকাৰৰ যিটো পলিচি সলনি কৰিব লাগিব পলিচি যদি সলনি কৰে মানুহ ইণ্ডাষ্ট্ৰী পাতাৰ লগে লগে ইণ্ডাষ্ট্ৰীৰ মানুহ নিজে আহি ফিজিকেলি চাই তেওঁ হয় তেওঁ ইণ্ডাষ্ট্ৰী কৰিছে তেতিয়া তেওঁক সহায় কৰক আৰু কিছুমান আজিকালি কি সহায় কৰিব কি বাহিৰৰ ডঙা দলিচা পাৰিব পাৰে তেখেতসকলৰ কথাটো বৃহৎ উদ্যোগ আমাৰ ধৰি লওক মাইক্ৰ' উদ্যোগ আমাৰটো স্মলতকৈ অলপ মাইক্ৰ' উদ্যোগ হ'লে মানে তাৰ যিটো ভেজাল সেই ভেজালটো আমাৰ মানুহে মাৰিব নোৱাৰে আপুনি তেওঁলোকৰ প্ৰতি কি যিবিলাক আছে নিবনে আপোনাক দেখি আগবাঢ়ি আগবাঢ়ি আহিব লাগে মই কৈছোঁ ক'লে কি হ'ব মানে চৰকাৰৰ যিখন পলিচিত গোলমাল আছে আৰু যদি মোক চৰকাৰে বিচাৰে ক'ত গোলমাল পাইছে মই পঢ়িহে ক'ব পাৰিম এতিয়াতো মই আপোনাৰ টিভি চেনেলত ক'লেতো কামটো নহ'ব আমি বৰ্তমান হাজোৰ নকুচি অঞ্চলত আছোঁ ইয়াত এটা ধুনীয়া সভাঘৰ দেখিছোঁ আচলতে ইমান ধুনীয়া সভাঘৰ আমি কোনো তেনেকুৱা গাঁও অঞ্চলত দেখা পোৱা নাযায় খুব সুন্দৰভাৱে এটা সভাঘৰ বা প্ৰেক্ষাগৃহ বুলি ক'ব পাৰি মুকলি প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটোৰ আমাৰ বনমালী সমাজ যিজনক লৈ পেলাই আজি আমাৰ দৰবাৰ অনুষ্ঠিত হৈছে তেখেতে বনাইছে আপোনাৰ এইটো আপুনি কেতিয়া বনালে কাৰ নামত মা আৰু দেউতাৰ নামত বনাইছোঁ যোৱা বছৰ বনাইছোঁ আচ্ছা এবাৰ বিহুত কমপ্লিট হৈছে এইবাৰ বিহুত কমপ্লিট হৈছে আমি চাওঁ আহকচোন ইয়াত বিহু ফাংচন কৰিব পাৰে পুৰা বঢ়িয়াকৈ ফাংচন হৈছিলে প্ৰিয়ংকা ভৰালী প্ৰথম বিহুৰ দিনাই আছিলে এই বহুত মানুহ ভাল লাগিছে এইটো জেগাত একদম কিমান খৰচ হ'ল আপোনাৰ ইয়াত প্ৰায় মোটামুটি 80 লাখ মান গৈছে 80 লাখ মান টকা খৰচ কৰি বনাই দিছে পিতৃ মাতৃখন গাঁৱৰ সুবিধাৰ্থে এইবাৰ প্ৰিয়ংকা ভৰালী আহিছে প্ৰথম বিহুৰ দিনা প্ৰথম 15 তাৰিখ বিহুৰ 15 তাৰিখ মানে এপ্ৰিলৰ 15 তাৰিখে তেখেত আহি প্ৰিয়ংকা ভৰালী ইয়াত ভ্ৰমণ কৰিছে আচ্ছা আমি দেখিছোঁ একদম অত্যন্ত সুন্দৰ আৰু যিকোনো গাঁৱৰ সভা সমিতি চব ইয়াত হ'ব পাৰে ইয়াতে হয় চব আমাৰ দুৰ্গা পূজা হয় ইয়াতে মন্দিৰত দুৰ্গা পূজা ইয়াত ওচৰত মন্দিৰো আছে আচ্ছা কাষত মন্দিৰ আছে এইটো সভাঘৰ মুকলি হ'ব তাত দুৰ্গা পূজাত সভাঘৰটো খাৱা লোৱা চব ইয়াতে হ'ব ব্যৱস্থা আৰু ওপৰত যাব পৰা ব্যৱস্থা কৰি দিছে আচ্ছা আচ্ছা এইফালে কাষত মন্দিৰ নহয় এইফালে মন্দিৰ এই মন্দিৰটো আপুনি কৰিছে মন্দিৰটো মই গোটেই কৰা নাই ৰাইজৰো আছিল আপুনি অলপ সহায় কৰিছোঁ মন্দিৰটো এইটো কিন্তু মই নিজে কৰিছোঁ এইটো সভাঘৰ নিজে বনাইছে সুন্দৰ দুৰ্গা মন্দিৰ তাত মাৰ্বলটো মই নিজে লগাই দিছোঁ আচ্ছা চব নিজে কৰিছোঁ আৰু বাকী ৰাইজৰ দান বৰঙণি আছিল সেইখিনি লগাই আচলতে দুখীয়া মানুহটো ইমান পইচা নাই হেল্প কৰি উঠাই দিছোঁ আৰু মই যিমানে বনমালী শৰ্মাৰ কথা গম পাই আছোঁ সিমানে আচৰিত লাগি আছে যে এইজন মানুহে ইতিমধ্যে আমি দেখিলোঁ যে 30 লাখ টকা তেওঁ কাৰোৰ পৰা নলৈ 30 লাখ টকা এটা মথাউৰি নিৰ্মাণ কৰিলে দুটা মথাউৰি নিৰ্মাণ কৰিলে আগতো কৰিছে এতিয়া শেহতীয়াভাৱে তেওঁ ইয়াত দেখিলোঁ এটা সভাঘৰ খুব অত্যাধুনিক সুন্দৰ সভাঘৰ আৰু এতিয়া এইটো হ'ল দুৰ্গা মন্দিৰ এইটো দুৰ্গা মন্দিৰ গাঁৱৰ দুৰ্গা মন্দিৰ ইমান ধুনীয়া দুৰ্গা মন্দিৰ কিন্তু কোনো গাঁৱত মই দেখা নাই কিন্তু আগতে এই প্ৰথম দেখিছোঁ ইমান ধুনীয়া দুৰ্গা মন্দিৰ হয় ইয়াতে এইটো কেতিয়া কিমান পুৰণি হৈছে এইটো 8 বছৰমান হ'ল আচ্ছা কাষতো কালী মন্দিৰ আছে কাষত কালী মন্দিৰ তালামাৰা এইটো আচ্ছা ঠিক আছে এইফালে এইটো এই দুৰ্গা মন্দিৰ ইয়াত দুৰ্গা পূজা ইয়াত হয় বহুত মানুহ হয় গোটেই অঞ্চলৰে বহুত মানুহ হয় এই জেগাটোত আচ্ছা বৰ ভাল লগা হয় জেগাটো আৰু সিফালে এইটো দুৰ্গা মন্দিৰৰ লগত সভাঘৰ কালী মন্দিৰ কালী পূজা কৰে আমাৰ মই বনমালী শৰ্মাৰ বিষয়ে কি ক'ম আৰু আপুনি ইয়াত আৰু কিবা কিবি আপুনি অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত একেবাৰে বৰ দুখীয়া মানুহ তাহাঁতক কাষতে ঘৰটো বনাই দিছোঁ মই সেই কাষৰ ঘৰটো বনাই দিয়ে চব দুৰ্গা পূজাৰ আগতে ঘৰটো হৈ যাব এই বৰশীপালি যে চলটো আছে দেখিছেনে তাৰ অৱস্থা একো নাই সিয়া তাৰ ভাগক তিনিটা ৰুমত ঘৰ বনাই আপোনাৰ আত্মীয় হয় মোৰ খুৰা ল'ৰা মানে অৱস্থা বেয়া সেইকাৰণে আপুনি বনাই দিছোঁ মোৰ নিজৰে ভাই আৰু এটা আছে কি ক'ম আৰু অৱস্থা একেবাৰে বেয়া
মোৰ লগত ৰাখিলে মদ খাই চিধা চিধি কথা মদ খোৱা মানুহৰ লগত বেপাৰ কৰিব নোৱাৰি মদ খাই চিধা চিধি মদ খোৱা মানুহ সেইকাৰণে বেলেগকে নিজকে প্ৰেছ বনাই দিছোঁ তাৰ ল'ৰাক প্ৰেছ বনাই দিছোঁ প্ৰায় 12 লাখ টকা খৰচ কৰি প্ৰেছ ঘৰ কমপ্লিট বনাই দিছোঁ মই এনেকৈ আপুনি বহুতো সংস্থাপন দিছে কৰি দিছোঁ কৰি খা মই জালখন দিছোঁ মাছ মাৰি খা জালখন দিছোঁ মাছ মাৰি খা মানে মাছটো দিয়া নাই কিয় কৰে এইবিলাক কাম আপুনি কি মনত বেলেগ ধৰণৰ মানে আচল কথা ক'ব গ'লে মই নাজানো মোৰ অন্তৰখনে মোৰ আচলতে মই যিটো থাকোঁ সেই মানে খাব নাপাওঁ মোৰ মনটো দুখ লাগে মই ৰ'ব নোৱাৰোঁ মই ঘৰৰ আমাৰ এই বুলি নহয় মই মানুহ বিয়া বাৰু কাৰোবাৰ কিবা হস্পিটেলত যায় কাৰোবাৰ কিবা পইচা লাগে মোৰ তাকে আহি মই নেদেখাকৈ থাকিব নোৱাৰোঁ যি পাৰোঁ যি পাৰোঁ মই মানুহ যদি বিমুখ হৈ যাব নোৱাৰে আৰু আপুনি নিজকে সদায় অসমীয়া বুলি ভাবি গৌৰৱবোধ কৰে মই কৈছিলোঁ একদম অসমীয়া বুলি মই অসমীয়া প্ৰথম নাই সেই কথা মোক তেওঁ বাৰে বাৰে কৈছে মই এতিয়া কথাটো এইকাৰণে উলিয়ালোঁ তেখেতে বাৰম্বাৰ এই কথা কৈছে যে অসমীয়া তেখেতৰ আছে তেজত আছে কিন্তু অসমীয়া বুলি পেলাই তেওঁ গৌৰৱবোধ কৰে আৰু যিকোনো ধৰণৰ অসমীয়া সংস্কৃতি অসমীয়াৰ লগত সম্পৰ্ক যিকোনো বস্তু তেওঁ সদায় আগবাঢ়ি সহায় কৰিলে আৰু ইয়াত এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে বিভিন্ন ধৰণৰ দান বৰঙণি দিছে বিভিন্ন ঠাইত বনাই দিছে কিন্তু তাৰ পৰিধান তেওঁ কেতিয়াও নিবিচাৰোঁ মই কোনোদিন নিবিচাৰোঁ মই পৰিধান নালাগে মানুহ কৈছে এম এল এ নুঠো দৰকাৰ নাই এম এল এ উঠিব গৈছে নাই উঠা মোৰ দৰকাৰ নাই মই এনেই বৰ সুখত আছোঁ কাম কৰিছোঁ কৰ্ম সংস্কৃতি হ'ল মোৰ 1 নম্বৰ এই অঞ্চলৰ বৰ্তমানৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বিজয়া চাকৰি তেওঁলোকৰ লগত সম্পৰ্ক আপোনাৰ আছে ভাল সম্পৰ্ক খুবেই ভাল সম্পৰ্ক আচ্ছা যোৱা আছে এই মাথাউতি বনাওঁতে তেখেতসকলে গভৰ্ণমেণ্টৰ পাৰ্মিশ্যনটো লগত সহায় কৰি দিছিল সুমন হৰিপ্ৰিয়া নিজে আপুনি তেওঁলোকৰ প্ৰতিনিধি হ'বলৈ নাযাওঁ কেতিয়াও নাযাওঁ আমি এইটো অকণ চাওঁ ইয়াতে সভাঘৰৰ ওপৰৰ সেইখিনি এইটো মানে ইয়াত আপোনাৰ ইয়াত মানুহখিনি ইয়াত খোৱা বোৱা কৰিব পাৰিব খোৱা বোৱা কৰা মিটিং কৰা মিটিং কৰিব পাৰে মিটিং কৰিব পৰা চব মই সঁচাকৈ চমক খাইছোঁ বুলি ক'লোঁ কাৰণ আমাৰ গুৱাহাটী ইমান ধুনীয়াকৈ নাই মানে বস্তুটো ইমান ধুনীয়াকৈ তেখেতে বনাই দিছে টাইলছ দি মোজাইক কৰি খুব ধুনীয়াকৈ বনাই দিছে আৰু ইয়াত এইটো কিচেন ৰান্ধা বাঢ়া হ'ব লাইব্ৰেৰী আমাৰ এটা আছে লাইব্ৰেৰীটো ইয়াত আছে কিন্তু এতিয়ালৈকে অহা নাই তাৰ পৰা সেই তাত লাইব্ৰেৰী দেখিলোঁ তাৰ পৰা ইয়াত আহিব এইটো অতি সুন্দৰ সঁচাকৈ মানে প্ৰশংসনীয় আপোনাৰ কাৰ্য আৰু ইফালে আৰু কি আছে এফালে বেলেগ নাই এফালে পানীৰ ব্যৱস্থা কৰিছোঁ মানে ভাত খালি পানী চানী মুখ চুখ ধোৱাৰ ব্যৱস্থা কৰিছোঁ আচ্ছা বঢ়িয়া খুব সুন্দৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত এই সভাঘৰটো এইটো হ'ব খৰ্গেশ্বৰী দেৱী আৰু মহেন্দ্ৰ শৰ্মা আপোনাৰ পিতৃ মাতৃৰ নামত আপুনি সভাঘৰ কৰিছে আচ্ছা সেইটো খালি এতিয়ালৈকে মানে অনুষ্ঠান হৈছে কিন্তু আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা নাই সেইটো হ'ব দুৰ্গা পূজাত হ'ব সঁচাকৈ প্ৰশংসনীয় কাৰ্য মই কৈছোঁ যে বাৰম্বাৰ যে এজন অসমীয়া থলুৱা ব্যৱসায়ীয়ে যিখিনি কৰিছে সেয়া নিঃসন্দেহে প্ৰশংসনীয় আৰু তেখেতে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আজি তেখেতে যিসকল এই অঞ্চলৰ এই এলেকাৰ দৰিদ্ৰ আছে বা লোক তেওঁলোকক উত্থানৰ কাৰণে তেওঁলোকক সংস্থাপিত কৰাৰ কাৰণে বা এইটো চেষ্টা কৰিছে আৰু দেখুৱাইছে ইয়াত ভিডিঅ'ত বিকাশে দেখুৱাইছে খুব সুন্দৰ ইয়াৰ এখন ষ্টেজ মঞ্চ খুব সুন্দৰভাৱে তেখেতে বনাই দিছে আৰু নিঃসন্দেহে এখন নকুচি এখন ভিতৰুৱা গাঁও হাজোৰ পৰা ভিতৰৰ এখন গাঁও এই গাঁৱত এই কাৰ্যসূচী তেখেতে কৰিছে নিঃসন্দেহে প্ৰশংসনীয় আমি বনমালী শৰ্মাৰ বিষয়ে যিমানে মই গম পাইছোঁ সিমানে মই আচলতে আচৰিত হৈ গৈ আছোঁ আৰু তেখেতৰ আৰু এটা ফেক্টৰী আছে আমি ফেক্টৰীলৈ যাব লাগিব সেই ফেক্টৰীত চাম কেনেকৈ সেই ফেক্টৰীটো আৰু বহু শতাধিক লোকে পৰিয়ালে তাত সংস্থাপন পাইছে সেয়ে জানিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰত লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ হাজোৰ এখন নকুচি ঠাই নকুচিত আছোঁ আৰু ইয়াত দেখাইছোঁ নকুচিৰ এইটো মেচাৰ্ছ NS ইলেক্ট্ৰিকেল কনষ্ট্ৰাকশ্যন ইউনিট 2 নকুচি মনাকুচি পশ্চিম মনাকুচি এইখিনি হাজোৰ সমীপৰ এখন ঠাই আৰু ইয়াত আমি অলপতে দেখাইছিলোঁ বনমালী শৰ্মা আমাৰ সৈতে আছে সমানে মই আপোনাক মাতিছোঁ আৰু তেখেতৰ এটা ফেক্টৰী আমি ইতিমধ্যে দেখুৱালোঁ যিটো ফেক্টৰী তেখেতে বৈদ্যুতিক তাঁৰ আৰু বিভিন্ন সা সৰঞ্জাম তাত নিৰ্মাণ কৰে তেখেতৰ আন এটা ফেক্টৰী আছে এই ফেক্টৰীটো এইটো হ'ল প'ল যিটো বিদ্যুতৰ খুঁটা বা কংক্ৰিট ইয়াত কি কৰে আপোনাৰ কংক্ৰিটৰ PSC প'লটো বনাওঁ খুঁটাটো বনাওঁ মই ভিডিঅ'ত বিকাশক দেখুৱাব ইয়াত কেনেকৈ কৰিছে কিমান খুঁটা পৰি আছে এই খুঁটাবিলাকে দেখুৱাইছে বিকাশে ইয়াত আপোনাৰ এইটো ফেক্টৰী কেতিয়া আৰম্ভ কৰিছে আপুনি এইটো 2007 কিমান খুঁটা বনালে এই মোৰ নাই বুলি 1 লাখ মান গ'ল 1 লাখ মান গ'ল 1 লাখ মান 1 লাখৰ বেছি গ'ল 1 লাখৰ বেছি গ'ল
1 লাখৰ অধিক তেখেতে ইয়াত খুঁটা বনাইছে। এইটো এটা বিশাল ফেক্টৰী দেখুৱাইছে যে ইয়াতে যিবিলাক আমাৰ গ্ৰামীণ বৈদ্যুতিকৰণৰ কাৰণে যিবিলাক খুঁটাৰ প্ৰয়োজন বিভিন্ন ঠাইত গ্ৰামাঞ্চল এই খুঁটাৰ প্ৰয়োজন আৰু তেখেতে কৈছে তেখেতে AACB অসম বৰ্তমান APDCL তাতে তেখেতে কাম কৰে আৰু এই কামৰ কাৰণে যিবিলাক প্ৰয়োজনীয় বস্তু তেখেতে নিজে আহৰণ কৰে। ইতিমধ্যে তেখেতে কৈছে যে ইতিমধ্যে আমি দেখুৱাল তাৰ বা বিভিন্ন সামগ্ৰী তেখেতে আহৰণ কৰিছে আৰু এতিয়া বৰ্তমান এই খুঁটাও আপোনাৰ এইবিলাক আপোনালোকে মই নিজৰ কাৰণে ব্যৱহাৰ কৰোঁ আৰু বেলেগেও নে 2-এটা বিক্ৰী কৰোঁ কিন্তু নিজৰ কাৰণে মই তেখেতৰ পুত্ৰ আছে মই জ্যোতিৰ্ময় মাতিছোঁ জ্যোতিৰ্ময় এয়া এখেতৰ বনমালী শৰ্মাৰ পুত্ৰ জ্যোতিৰ্ময় ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ যিহেতু দেউতাকে ইলেক্ট্ৰিচিটি কাম কৰে পুতেকক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ কৰি আনিছে ক'ৰ পৰা পাছ কৰিছে আমি গিৰিজানন্দ চৌধুৰী ইঞ্জিনিয়াৰিং ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকন'লজি কেতিয়া পাছ কৰিছে 2014 এতিয়া দেউতাৰ লগত কি ব্যৱহাৰ কেনেকৈ সহযোগ কৰিছে লাগি আছে দেউতাৰ হয় ছাৰ মই ইলেক্ট্ৰিকেল ছাইডটো চাওঁ আৰু কণ্ট্ৰেক্টৰবিলাকৰ হেৰিবিলাক ডিছকাছ কৰোঁ কি কাম হৈ আছে ছাইডত আৰু ফাইনেন্সটো হেৰি কৰি চাওঁ মই চাকৰি নকৰা নিশ্চয় নাই ছাৰ চাকৰি নকৰোঁ নাই ছাৰ এইটো মানে বহুত বেছি সোমাই গৈছোঁ আৰু চাকৰি নকৰোঁ আৰু এতিয়া আৰু এইটোত মানে আৰু ফিউচাৰো দেখা পাইছোঁ স্ক'পো আছে হয় আপোনাৰ আৰু কি পৰিকল্পনা আছে আৰু কি ভাবিছে না এইটো নতুন প্ৰজন্মক মানে ছাৰ মইতো ক'লোৱে আপোনাক তেতিয়াই চাহপাততো মই মাথা মাৰি আছিলোঁ আৰু তাৰপিছত মানে ষ্টিল টিপলাৰ পল যিটো আছে গেলভেনাইজিঙৰ সেইটো অহা বছৰ মই মানে ভাবিছোঁ আৰু প্ৰডাকশ্যন কৰিম পল যিটো পিয়াৰবাইজিং যিটো খুঁটা বনায় লাইনত হাই টাৱাৰ হয় সেইটো মই মাটি চাটি চব হৈছে অহা বছৰ মই এইটো আৰম্ভ কৰিম বুলি ভাবিছোঁ মোৰ ঘৰৰ কাষতে আছে মাটি আছে 3 নম্বৰ ফেক্টৰী হ'ব মানে আজিৰ পৰা 10 বছৰ পাছত ক'ত দেখা পাম বাচি থকালৈকে মোৰ ইচ্ছা আছিল চাহপাতৰ ফেক্টৰীটো বনাওক লাগি সেইটো কিবা প্ৰতিবন্ধকৰ কাৰণে কামটো কৰিব পৰা নাই সেইটো কাৰণে যদি আৰু বোলো কয় অসমৰ যদি চাহপাতৰ ফেক্টৰী বনাব পাৰিব এইখন যদি আইন চৰকাৰে কৰি দিয়ে তেতিয়া আজি চাহপাত মানে মানুহে তুলি নি ৰাস্তাত পেলাব নালাগে কেঁচা পাতটো পেলাব নালাগে চব জেগাতে হ'লে কিন্তু কি আইন কৰিছে ব্ৰিটিছে কৰি দিলে চাহপাত পুলি পুতিব নোৱাৰে অসমৰ মানুহে এইবাৰ আইনখন কৰি দিলে 25 কিলোমিটাৰ বাহিৰত চাহপাতৰ ফেক্টৰী কৰিব নোৱাৰে যদি চাৰিওফালে খোলা কৰি দিয়ে ধামধুম ফেক্টৰী লগাই দিম এইটো কিমান মান আপোনাৰ লগত কিমান মানুহে চব গোটেই ফেক্টৰী পথাৰ চব আপুনি নিজে খেতি কৰে মই খেতি কৰোঁ ধান খেতি কৰোঁ হয় পথাৰ নামে পথাৰত নহয় ফেক্টৰী মানে পথাৰত নামে চব কিমান মানুহ আপোনালোকৰ কাম মানে চব মিলি মানে মোৰ ফেক্টৰী 300টো নেট তাৰ ওপৰত আৰু পৰোক্ষভাৱেও মানুহৰ কাম কৰি মানুহ আছে 300টা পৰিয়ালৰ তেখেতে সংস্থাপন দিছে বিভিন্ন ইতিমধ্যে আমি ফেক্টৰীকেইটা দেখুৱালোঁ বিভিন্ন ফেক্টৰী আছে তেখেতৰ মথাউৰি আমি দেখুৱালোঁ এইবিলাক আৰু পৰোক্ষভাৱে আৰু বহু লোক জড়িত আছে আপোনাৰ লগত আচ্ছা আৰু আপুনি সমাজ সেৱাত থাকি ভাল পায় মানে মানুহটো থাকিবই লাগিব গাঁৱতে আছোঁ যেতিয়া মই টাউনত নাযাওঁ আৰু গাঁৱত থাকিম যেতিয়ালৈকে বাচি থাকোঁ মই গাঁৱতে থাকিম মই গুৱাহাটী টাউনমুখী হ'ব ইচ্ছা কৰা নাই যি কৰোঁ মই গাঁৱতে কৰিম আচ্ছা আমাৰ পিছফালে কেইজন অকণমান আহক আহক বনমালী শৰ্মাই যিখিনি উদ্যোগ লৈছে এই উদ্যোগৰ বিষয়ে কি ক'ব তেখেতে ইয়াত গাঁৱত থাকি গাঁৱৰ যিখিনি মানুহ আছে যুৱক আছে তেওঁলোকক সংস্থাপন দিছে তাৰ লগতে তেখেতে ইয়াৰ পৰা ওলাই যোৱা নাই কি ক'ব এখেতৰ আণ্ডাৰত প্ৰায় 1000 মানুহে আমি মানে এখেতৰ পৰাই মানে কাম কাজ লৈ প্ৰায় 1000টা পৰিয়ালে আমি চলি আছোঁ এই 1000টা পৰিয়াল আমাৰ অঞ্চলটো ডেভেলপ কৰাৰ কাৰণে তেখেতে যিখিনি কৰিছে এইখিনি মানে ভগৱান তুল্য য'ত মানে আমি ভগৱানৰ নাম ল'লেও কিছুমান বস্তু নাপাওঁ বনমালী শৰ্মা বুলি ক'লে ঠিক তেনেকুৱা সহায় আমি পাওঁ আৰু তেওঁ মানে সদায় সহায়ৰ হাত প্ৰত্যেকজন মানুহে যদি কোনোবা আহিছেও প্ৰত্যেকজন মানুহকে সহায়ৰ হাত আগবঢ়াই দিছে আৰু মোৰ নাম জিতেন ডেকা মই তেখেতৰ পৰা কিছুমান কাম লৈ মই কৰোঁ আৰু মানে চাব কণ্টেক্ট লৈ মই কৰোঁ মোৰ নাম শিশিৰ কুমাৰ ভট্টাচাৰ্য অৱশ্যে মই এখেতৰ লগত তেনেকৈ জড়িত নহয় আৰু মাথাউৰি বান্ধাত এই মানুহ দুটাই সোণাপুৰ বান্ধত বৰ সহায় কৰিছে নিজে লাগি কাম উঠাই লৈ গৈছে মোৰ হৈ মানে দিন ৰাত একাকাৰ কৰি কাম কৰি দিছে একদম দিন ৰাত একাকাৰ কৰি এই অঞ্চলৰ এটা মানে তেখেতৰ মানে যিখিনি সহায় সহযোগিতা সকলো প্ৰশংসা কৰে আৰু মানে সকলো ভাল পায় তেখেতক আৰু সদায় তেখেতেও হেল্পফুল মানুহ মানে দুখীয়া সুখীয়া মানুহ তেখেতে মানে চাই মানে কিছুমান মানুহ যেতিয়া বিপদত পৰে তেখেতৰ তাত আহিলে তেখেতে মানে খুব সহায় কৰে সেইকাৰণে মানুহজন খুব ব্যতিক্ৰম মানুহ আৰু সকলো ভাল পায় আৰু এই মানে সিদিনা ৰাতি মাথাউৰি যেতিয়া ভাঙিছিল নহয় আৰু মাথাউৰি বান্ধা আৰম্ভণি পৰাই খুটা লাগি আছে মোৰ লগত সিদিনা গোটেই ৰাতি মোৰ লগত একেবাৰে ৰাতিপুৱা 11টা বজাত তাৰ পৰা ওলাইছোঁ মানুহ শেষ হোৱাৰ পিছত
আমি মোৰ নাম ৰঞ্জন ডেকা মই কম মানে এখেতৰ বিষয়ে কম মানে এইটোৱে ক'ব লগা যে বনমালী শৰ্মা এটা নাম নহয় বনমালী শৰ্মা আমাৰ এটা শক্তি আমাৰ অনুষ্ঠান আমাৰ এটা শক্তি আৰু এখেতৰ নামটো যেতিয়া আমি লওঁ তেতিয়া আমাৰ এটা এক্সট্ৰা মানে আমাৰ এটা হাতত শক্তি আহে আমি যিটো এইটো অসাধ্যকো আমি সাধ্য কৰিব পৰা আমাৰ মানসিক এটা শক্তি পাওঁ আমি আৰু এখেতৰ যি এই সমাজৰ মানে অৱদান এখেতে এইবাৰেই নহয় আকৌ ইয়াৰ আগতো 97 চনতো আকৌ এনেকুৱা এটা কাম কৰি দেখুৱাইছিলে তাৰ পুনৰাবৃত্তি আকৌ এই 2019ত কৰিলে তেখেতৰ যিখিনি কৰ্ম সংস্কৃতি এই সংস্কৃতি আমাৰ এই গোটেই হাজোখনকে উৎফুল্লিত কৰিছে আগন্তুক দিনত হয়তো এখেতৰ যি মানে কৰ্ম সংস্কৃতিয়ে আমাৰ এই নৱপ্ৰজন্মৰ ওপৰত প্ৰভাৱ পৰিব আৰু এখেতে আমাক কথাও দিছে যে ইয়াৰ লগত আমাৰ অঞ্চলৰ যি নিবনুৱা এই নিবনুৱাক সংস্থাপন দি কিনে আগুৱাই নিয়াৰো এটা আমাক কথা দিছে তেখেতক সেইকাৰণে আমি আমাৰ ৰাইজৰ তৰফে সদায় ধন্যবাদ দিছোঁ শেষত আৰু আপোনাৰ নিজক লৈ কিবা সপোন আছে নেকি ছাৰ কথাটো কি সপোনটো মানে কোৱা কথা নহয় সদায় সপোনটো আগত দেখিব লাগিব সপোন দেখাৰ পিছতহে বাস্তৱত ৰূপায়ণ কৰিব লাগিব সপোনটো বহুতেই আছে কিন্তু যিমান বাধা কৰি যাম আৰু মোৰ নিজৰ যিটো সপোন আছে সেইখিনিলৈকে যোৱাৰ কাৰণে মই বৰ চেষ্টা মানে সপোন আছেই মোৰ আৰু কিবা কিবি কৰিম বুলি ভাবি আছোঁ কিন্তু আজি মুখেদি ক'লে নহ'ব কামটো কৰক লাগি মই আগবাঢ়ি যাওঁচোন আগতে আজি মই প্ৰকাশ নকৰোঁ কি সপোন আছে আৰু মোৰ এইটো আৰু এনেকৈ অনাঅসমীয়া ব্যৱসায়িক টক্কৰ দি আগবাঢ়ি যাম এইটোতো হয় আৰু এইটো নাম্বাৰ 1 আৰু এইটো আৰু অনাঅসমীয়া ব্যৱসায়ী টক্কৰ দিবই লাগিব এইটো কথাত নিঃসন্দেহে আমাৰ অসমৰ কাৰণে এজন আদৰ্শ ব্যক্তি কাৰণ মই এই কথা কৈছোঁ যে তেখেতে যেতিয়া কাম আৰম্ভ কৰিছিলে তেখেতে অনাঅসমীয়া ব্যৱসায়ী তেখেতে সুবিধা কৰিব দিয়া নাছিল তেখেতক তাত মূৰ সোমাব দিয়া নাছিল তাৰপাছত তেখেতে প্ৰত্যাহ্বান লৈ আজি তেখেতে 8ম শ্ৰেণীলৈ পঢ়া ব্যক্তি কিন্তু আজি তেখেতে নিজকে প্ৰতিষ্ঠা কৰি এজন সমাজৰ প্ৰতিষ্ঠিত ব্যক্তি হৈছে এজন অগ্ৰণী ব্যক্তি উদ্যমী ব্যক্তি হৈছে আৰু ইতিমধ্যে আমি কৈছোঁ তেখেতে প্ৰায় এতিয়া ইয়াত মইতো 300 কৈছোঁ তেখেতে 1000 বুলি কৈছে 1000মান পৰিয়াল বিভিন্ন ধৰণে তেখেতৰ কামৰ তেখেতৰ উদ্যোগত বা অন্য ধৰণে তেখেতে উপকৃত হৈছে আমি তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ এই কাম আপুনি অব্যাহত ৰাখক এই কামনা কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ